তেওঁলোকে অন্তত আমাৰ অন্তত চাহ জনগোষ্ঠীৰ ৰাইজক যেহেতু চৰকাৰখন বৰ্তমান ক'বলৈ গ'লে চাহ জনগোষ্ঠীৰ কাৰণে চৰকাৰখন টিকি আছে বা চলি আছে তো এই চাহ জনগোষ্ঠী যদি ভোট যদি অল্টাৰনেটিভ হয় বিজেপি চৰকাৰখন কেতিয়াও নাথাকে গতিকে ইয়াৰ বাবদে 2024 বিধানসভাৰ ইলেকশ্যনৰ আগত তেওঁলোকে যদি সঠিক সিদ্ধান্ত নলয় কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজে ইয়াৰ ওপৰত কিন্তু নিৰ্ণায়ক ভূমিকা লয় গতিকে মই কৈছোঁ মই দেখিছোঁ আমাৰ বহুত ক্ষেত্ৰত যেতিয়া ইলেকশ্যন আহে যিকোনো চৰকাৰ হওক বিজেপি হওক কংগ্ৰেছ হওক আমাৰ চাহ জনগোষ্ঠীৰ যিটো ভোট সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে আৰু মই ভাবোঁ আই থিংক এই চাহ জনগোষ্ঠীৰ আমাৰ যিমানখিনি ভোটাধিকাৰ আছে তেওঁলোকে সঠিকভাৱে তেওঁলোকৰ ভোট যোন ঠাইত দিব লাগে তেওঁলোকে চাগে নিজৰ মতে নিদিয়ে তেওঁলোকক হয়তো কোনোবাই ক'ব যে আজি ইয়াত ভোট দি দিবা তেওঁলোকে একচুৱেলি নাজানে চৰকাৰৰ মেইন চৰকাৰ কোন আছে বা কাক তেওঁলোকে ভোট দিছে আপোনালোকে এইটো অনুভৱ কৰেনে এতিয়া যিটো ডিপুৱে ক'লে যে আমাৰ মানুহখিনি সমালোচনা কৰি আহিছে চৰকাৰে আমাৰ যদি চাহ জনগোষ্ঠীৰ মানুহে চিনি পায় অকল কংগ্ৰেছ আৰু বিজেপি কংগ্ৰেছ জনা মানুহখিনিতো নাই বেছিভাগ চাগে মন্ত্ৰী হৈছে কিন্তু এতিয়া যি ৰাইজৰ দল বা হেৰি দল হয় সেইবোৰ আমাৰ মানুহে চিনি নাপায় বুদ্ধিবসকলে তেওঁলোকক মানে এইটো শিকোৱা নহয় যে মানে যদি শিক্ষিত কৰি দিয়ে তেওঁলোকেতো সঠিক নিৰ্ণয় কৰিব পাৰিব সেইকাৰণে শিক্ষাৰ পৰা তেওঁলোকক অকণমান আঁতৰাই থ'ব বিচাৰে মানে যিমানেই বাচ্চা বাগিচাত আমি কৰিছোঁ তাত মানে যদি ল'ৰা ছোৱালীবোৰক ভালকৈ শিক্ষা প্ৰদান কৰা হয় বা তেওঁলোকক ভালকৈ যদি প্ৰাথমিক শিক্ষাটোৱে আৰম্ভণিৰ পৰা দিয়া হয় তেওঁলোকক মাক বাপেকক তেওঁলোকে অলপমান বুজাব পাৰিব তো এনেকুৱা হয় যে এতিয়া মানে যদি শিক্ষাটো ভালকৈ হৈ যায় বাগানত তেনেহ'লে আমাৰ কোনো চৰকাৰে নিৰ্ণয় কৰিব লাগিব তেওঁলোকে সঠিক নিৰ্ণয় কৰিব পাৰিব এই কথা সেইকাৰণে তেওঁলোকক মানে অলপ আঁতৰাই থৈ শিক্ষাৰ পৰা মই বিচাৰোঁ যে এতিয়া আমি যেতিয়া ইলেকশ্যন হয় তেতিয়া আমাৰ প্ৰিজাইডিং অফিচাৰ বা কাৰোবাক ট্ৰেইনিং দিয়া হয় কিন্তু আমাৰ এই বাগানৰ শ্ৰমিকবোৰতো দিয়া নহয় তো তেওঁলোকে কেতিয়াবা বিচাৰি যায় যে আমি বিজেপিক ভোট দিম বা কংগ্ৰেছক দিম কেতিয়াবা এলায়েন্স হ'লে কি হয় তেওঁলোকে ক'ত দিব লাগে বিচাৰি ফুৰে তেতিয়া বেলেগ কোনোবা এটাতে মাৰি পায় মানে নিজৰ ইচ্ছা নাথাকিলেও সেইটো মানে বেলেগ যাক দিব বিচাৰে তাক নি বেলেগ এটা পাৰ্টিক মানে তেওঁলোকে হেৰি কৰে ভোট দিয়ে যিহেতু চিনাকীসকল আছে পদুমফুল আৰু হাত দেখি বাকী তেওঁলোকৰ মনৰ পচন্দ নহ'লে আৰু যদি বেলেগ এজন আছে তেওঁলোকে বিচাৰি কোনটো হয় কনফিউজ হয় তাৰপিছত আৰু তেওঁলোকে কিবা এটা তেনে দি থয় নাজানো ৰাজনৈতিক দল একচুৱেলি নামবিলাক আগতে গম পাইছিলে যিহেতু আমাৰ আইতাহঁত আছিলে আমাৰ দেউতাই এইটো কৈছিলে যে এতিয়া মনত আছে মোৰ কুন্দিতে যাতে লাগিব বিহু কিহত দিবি বুলি যি নহয় কিহত শুনাই দিবি হাতেই দিবি সেনেকুৱা কথা তো আৰু য'ত থাকে তাতে বা বেছি মানুহ থাকে দেখা পায় হাত মানে হাতৰ চিন বা পদুমফুলৰ চিন তো তেনেকুৱা মানুহে কি ভাবে যে এইটো নহয় যে দুটাৰ ভিতৰত কাবাক দিব কিন্তু অন্য পাৰ্টি দলকে এটা মানে নাজানে যে একচুৱেলি কোনটো কাৰ হয় কোনটো সিহঁতে নাজানে মানে দিব লাগে দিয়ে তো এইটো বিষয়ত তুমি বাগানৰ তেতিয়া যিহেতু বাইদেউসকল বাৰু অকণমান অলপ শিক্ষিত আৰু তেওঁলোকৰ অকণমান ঠাইটো অকণমান তেওঁলোকে সলনি কৰিছে তো আপুনি যিহেতু এতিয়া বাগানত বৰ্তমান বাগানৰ লাইনৰ পৰা আপুনি বিলংছ কৰে তো এইটো বিষয়ে এতিয়া ৰিচেণ্ট ভোট হৈ গৈছে তো আমাৰ বাগানৰ মানুহবিলাক এইটো ক্ষেত্ৰত আপুনি কি বুলি ভাবে সঠিকভাৱে তেওঁলোকে নিৰ্ণয় ল'ব পাৰে নে নোৱাৰে পাৰিব যদি ঘৰৰ ল'ৰা ছোৱালী যদি ভাল শিক্ষা পঢ়া লিখা আছে তেহেঁতি মা বাপেকক বুজাব পাৰিব লাগিব যে মা এনেকুৱা নহয় এনেকুৱা যিহেতু আমাৰ মা বাপাই ইমান পঢ়া লিখা নহয় নাজানে তো এতিয়া যিকেইটা উঠি আহিছে পঢ়া লিখা আছে সেইকেইটা বুজাব পাৰিব লাগিব মা বাপাক যে এনেকুৱা নহয় এনেকুৱা দিব লাগে বুলি নহ'লেতো জানেই যে নাই হাতত দিব লাগে হাততেই দি দিম আৰু এনেকুৱা নিজৰ ঘৰৰ ল'ৰা ছোৱালী সেইটো কাৰণে শিক্ষিত হ'ব লাগে মই ভাবোঁ আমাক যেনেকৈ এজন মানুহ জীয়াই থাকিবৰ কাৰণে খাবলৈ যিমানখিনি লাগে আৰু শিক্ষা যিমানখিনি লাগে সিমানখিনি বেছিকখিনি আমাক চৰকাৰ বা হেৰিয়ে দি আছে যেনেকৈ 250 টকা দিছে মানে তাৰপৰা যাতে বেছি আৰু নালাগে বেছি হ'লে মানে তেওঁলোকে হয়তো বান্ধোন ভাঙি যাব হয়তো ক'ব পাৰে যে আজি মানে ব্ৰিটিছে মানে আমাৰ স্বাধীন হোৱা মানে কিন্তু একচুৱেলি এইটো হোৱা নাই আমি আমাৰ মানে পৰম্পৰা আনি আছোঁ এই মই ৰিচেণ্টলি যেনেকৈ আমাক মই এজন চান পাচিৰ লগত মই যেতিয়া কথা পাতিছোঁ তেওঁ যেনেকৈ কৈছে আমাৰ ঘৰত যদি শিকলি সৰু ভাইটি এটা শিকলি লগাই দিছে সি ডাঙৰ হ'লে শিকলিডাল ছিঙিব পাৰিব কিন্তু সেই শিকলিডাল এই সৰুতে যেনেকৈ টানি যে নিছিঙিছিলে এই ডাঙৰ হৈ সি সেইটোৱে মনোভাৱত আছে যে মই ছিঙিব নোৱাৰিম তেনেকুৱা তো সেইটো মনোভাৱতে আমাৰ এতিয়াও চাহ শ্ৰমিকসকল তেওঁলোকৰ নিজৰ যোনটো বাউণ্ডেৰী তাৰ পৰা ওলাই আহিব নিবিচাৰে যেনেকৈ এতিয়া
মোৰ পাৰ্মানেণ্ট চিট নহ'লে আজি মোৰ ঘৰখন নাপাওঁ তেনেকুৱা ধৰণৰ হয় আমাৰ এনেকুৱা হৈ গৈছে এতিয়া ব্ৰিটিছৰ সময়ত মানুহবিলাক আগতে নিমখ খুৱাইছিলে এতিয়া মানে মাইণ্ডটো মানে অলপ হেৰি হৈ যাব বুলি এতিয়াও এইটো ভুল কৰে আমাৰ বাগানৰ মানুহে যে মানে বুজি নাপায় যে এইটো কেলে খুৱাইছিলে এতিয়াও বাগানৰ মানুহবিলাক যদি বাগানত নিদিয়ে নিজৰ টেমা লৈ যায় নিজৰ টেমাৰ পৰা খায় প্লাষ্টিকৰ টেমা লৈ যায় কিন্তু সেইবোৰ আমি সেইটো মানুহক আমি বুজাব নোৱাৰিম সিহঁতি আগৰ পৰা খাইছে সিহঁতি বাবে এইটোৱে লাগে কিন্তু এতিয়া যোনকেইটা উঠি আহিছে সেইকেইটাই এইটো বুজি পাব লাগে এতিয়া নতুন যোনকেইটা কাম লৈছে কাম কৰিছে বাগানত সেইকেইটা বুজি পাব লাগে এইটো খালে যায় মানে সিহঁতি ভাবে যে আমাৰ পিছফালে মানুহকেইটাই খাইছে আমিও খাই দিব তো সেইটো কাৰণে ক'ব গ'লে আমাৰ দেশ স্বাধীন হোৱা নাই আমাৰ নিজৰ মনৰ ভিতৰতে আৰু এইবোৰ ভাৱ লৈ মানে আমি হেৰি কৰি আছোঁ এতিয়া ক'বলৈ গ'লে আমাৰ চাহ জনগোষ্ঠীৰ উন্নয়ন হৈছে বুলি কয় কিন্তু উন্নয়ন কেনেকৈ হৈছে আমাৰতো 2 কোঠালি আছে এতিয়ালৈকে 4 কোঠালি নাই তাৰপিছত আমাৰ সেই আগফালে বাটৰ চাহ জনগোষ্ঠীৰ বিভিন্ন বাগিচা অঞ্চল যদি যাওঁ আগফালে বাটৰ থাকে পানী কিছুমান বাগান ঘৰবিলাক এতিয়া জৰাজীৰ্ণ অৱস্থা কাৰোবাৰ চিলিং ভাঙি আছে দৰ্জা ভঙা কিন্তু কোনো এটা হেৰি সুবিধা নিদিয়ে কিন্তু ৰাতিপুৱা সিহঁতে 7টাৰ পৰা সন্ধিয়া 4টালৈকে মাছলি কৰিবই লাগিব আকৌ 3 দিনতকৈ ওপৰ হ'লে আপুনি মই মেডিকেল কৰাব লাগিব নহ'লে আপোনাৰ নটিচ লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো ক'লে আপোনাৰ জ্বৰ কাহ হ'লেও একেটাই জ্বৰ পেট বিষ হ'লেও একেটাই জ্বৰ যিয়েই নহওক মানে হস্পিটেলত যদি যায় আপুনি প্ৰাইভেট হস্পিটেলত একেটাই জ্বৰটোৱে আপোনাক বিশেষকৈ আমাৰ হাজিৰাটোৰ ওপৰত অলপ হেৰি লাগে সেইবোৰ বহুতেই দিগদাৰ হয় মই নিজেই কৰিছোঁ মই গম পাইছোঁ যে 200 টকা হাজিৰাত মই খেল ফালে দিম নে মোৰ ঘৰ চলাম নে মোৰ ভৰ্তি পঢ়াম মোৰে কিমান মানে টেনশ্যন হয় আৰু কিছুমান সময়ততো মোৰ এনেকুৱা হৈ যায় যে মানে পাৰ্মানেণ্ট কামটো বাদ দিওঁ আৰু এসপ্তাহ মানৰ হাজিৰা কৰিব গুচি যাওঁ সেনেকুৱা হৈ যায় মানে নহ'লে ছাৰে বহুত হেল্প কৰে ছাৰেতো মোক সাংঘাতিক হেল্প কৰে মোৰ কোচ যোনে মোক কাৰাটে শিকাই আছে কেতিয়াবা মানে এনেকুৱা হৈ যায় যে মোৰ ঘৰৰ বস্তু আনিবলৈ মোৰ পইচা নহয় তেতিয়া মানে মই 500 টকা এটা দিওঁ দোকানৰ পৰা আনো নহ'লে ছাৰক ডাইৰেক্ট কওঁ যে ছাৰ এনেকুৱা প্ৰব্লেম হৈছে ছাৰে যে মোৰ দোকানৰ পৰা লৈ আহে ছাৰৰ নামত মানে বাকী লৈ আহোঁ সেনেকুৱাকৈ কিছুমান সময়ত মই মানে হেৰি চলাওঁ এতিয়া মই খেলতে যাওঁ তাত 1 সপ্তাহ 2 সপ্তাহ লাগি যায় মোৰ কাম ছুটি হৈ যায় ঘৰতো কাম কৰোঁতে মানুহ নাই তেতিয়া প্ৰব্লেম হৈ যায় তো মোক বাগান ফালৰ পৰা এইটো সুবিধাও নিদিয়ে যে মই 2 দিন ছোৱালীজনী হাজিৰাটো লগাই দিওঁ বা ইয়াৰ দৰমহাটো দি দিওঁ সেইটোও হেল্প নকৰে তো সেনেকুৱাত মানে মোৰ বহুতে প্ৰব্লেম মানে ফেচ কৰিব লগা হয় আৰু যেতিয়া ক্ষতি হৈ যায় তেতিয়া ঘৰ চলাবলৈ দিগদাৰ হৈ যায় তেতিয়া আৰু ছাৰৰ পৰাই হেল্প লওঁ আৰু ছাৰে হেল্প কৰে ৰেচন পাতি আৰু আনো ছাৰৰ নামৰ ধাৰত লৈ আহোঁ আৰু ঘৰ চলাওঁ মানে এতিয়া উপায় নাই আপুনি চৰকাৰৰ ফালৰ পৰাতো এতিয়ালৈকে একো সুবিধা পোৱা নাই এতিয়ালৈকে একো সুবিধা পোৱা নাই একবাৰেই পাইছিলোঁ সেইটো যোনটো আহিছে ওৱান টাইম সেইটো ধৰক এতিয়া বহুত এতিয়া চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান আঁচনি আমাৰ এতিয়া যোৱা বছৰে আমাৰ অসমত ৱৰ্ল্ড ৰেকৰ্ড কৰিছে 10,000 আঁচনি চলালে আপোনাৰ 25,000 টকাকৈ তেনেকুৱা ওৱান টাইম এইটো ওৱান টাইমটো আপোনাৰ সেইটো আই থিংক অহা যোৱা এইবিলাক কৰোঁতে খৰচা বহুতখিনি হৈ যায় সেইটোতো মোৰ যিটো মই খেলত গৈছিলোঁ ধাৰ লগাইকৈ গৈছিলোঁ তো আৰু বাকী মোৰ ক্লাবৰ যিমান গাৰ্জেন আছিলে গাৰ্জেনকেইটা মানে 500 কৰি তুলিকৈ মোক দিছিলে আৰু বাকী মই ধাৰ লগাই গৈছিলোঁ আহিকে সেই পইচা কৰি ঘূৰাই খতম তো আমাৰ যিটো বোকা এটা পদুম ফুল বোলে এই পদুম ফুলবিলাক একচুৱেলি আমি বিচাৰি পাবলৈ আমাৰ যি চ'ৰ্চ আছে এইবিলাক কেনেকৈ আপোনাক কি ভাবে যে আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকৰো আচলত বহুত টেলেণ্ট আছে এইবিলাক টেলেণ্ট আমি কেনেকৈ চিনি পাম বা আমাৰ চাহ বাগানৰ পৰা মানুহবিলাক কেনেকৈ ওলাই আহিব এই বান্ধোনৰ পৰা ওলাই আহি পিনে তেওঁলোকৰ নিজৰ প্ৰতিভা যেনেকৈ বহুত কম আছে যেনেকৈ দীপুদা আপুনি ইমান কষ্ট কৰিছে বা ৰেজিনা আপুনি আছে আপোনালোকেও বহুত কষ্ট কৰি এটা চবৰে আমি এতিয়া ভাল লগা দিশটোহে আমি পটককৈ আমি ফেচ কৰিছোঁ তাৰ পিছফালৰ দিশটো আমি কোনো হয়তো অনুধাৱন কৰিলে আমি নিজেই যেতিয়া আমি অনুধাৱন কৰোঁ তেতিয়া আমি গম পাওঁ কিন্তু সেইটো বেকগ্ৰাউণ্ডটো আমি পিছত ঘূৰি চালে আমি বহুত বেয়া লাগে হয় তো ইয়াৰ বিষয়ে কওকচোন আপোনাৰ ওপৰতো বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই ইমান নাই তথাপিও কৈছোঁ প্ৰত্যেকগৰাকী আমি নিজৰ ফিল্ডত যথেষ্টখিনি নিজা কেনে পায় তাই ইমান সহজ ধৰণলৈ কথাবিলাক কৈছে মোৰ নিজৰে কিবা লাগিছে আচলতে কথাটো এনেকুৱা হয় যে আমি যিটো সম্প্ৰদায় বা যিটো কমিউনিটিৰ পৰা আমি বিলং কৰোঁ তাতে হৈছে কি মানুহবিলাক এনেধৰণৰ আমি ভাবোঁ যে আমাৰ মানুহ
আমাৰ মানুহখিনিৰ কাৰণে আমি কৰিম কিন্তু একচুৱেলি আমাৰ মানুহ নহয় এইটো কাৰণে চাওক আজি তাই খেলিব ওলাই গৈছে হয়তো তাই আজি দেৰিকৈ আহিব বা কেতিয়াবা পইচা কেতিয়াবা আহিলে তো ওচৰ মানুহ সদায় সেইটো বেয়া দৃষ্টিৰে চায় দেৰিলৈকে আহিলে এজন মানুহ কিয় আহিলে ঠিক তেনেধৰণে মোৰ ক্ষেত্ৰত এনেকুৱা এটা মোৰ ক্ষেত্ৰত বুলি নাই আমাৰ ক্ষেত্ৰতে সকলোৰে তেওঁ খেলৰ লগত জড়িত বিভিন্ন মানুহৰ লগত হয়তো থাকিব লগা হয় মানে কণ্টেক্টত বাইদেউটো যথেষ্ট হেৰি লয় মোৰ যিহেতু সংগীত লাইনৰ যিটো গীত গোৱাৰ হেৰি তো তেনেকুৱা বহুত হেৰি পাইছোঁ তো এনেকুৱা প্ৰব্লেম হয় আমাৰ যে আমি একচুৱেলি আমাৰ নিজৰ মানুহৰ পৰাই আমি প্ৰতাৰিত আমাক বেলেগ মানুহে কৰা নাই বা বেলেগ সম্প্ৰদায় বা বেলেগ জনগোষ্ঠীয়ে আমাক কৰা নাই আমি আমাৰ নিজৰ মানুহৰ পৰাই প্ৰতাৰিত ফৰ এক্সাম্পল এনেকুৱা হয় আমি এতিয়া যিহেতু আমি গীত মাত লাগি আছোঁ আৰু আজিকালি আমাৰ জনগোষ্ঠীৰ অসংখ্য আৰ্টিষ্ট নতুন বা ওলাই আহিছে নতুন চাওঁ কিন্তু এই নতুনৰ মাজত আমি ক'ৰবাত আমাৰ পুৰণাখিনি হেৰাই মই কোৱাৰ কথাটো এইটো কাৰণে ক'লোঁ যে আপুনি কৈছে যে কেনেকৈ ওলাই আহিব পাৰে বুলি তো ইয়াৰ কাৰণে ডাঙৰ ভূমিকা ল'ব লাগিব আমাৰ গুৰুজনাসকল আমাৰ গুৰুজনাবিলাক এতিয়া শুনিলে তেওঁলোকে বেয়া পাব যিকোনো ক্ষেত্ৰত আজি দাদাহঁতৰ খেলৰ ক্ষেত্ৰত কওক ভণ্টিজনীৰ ক্ষেত্ৰত কওক বা বাইদেউহঁতৰ ক্ষেত্ৰত কওক আমাৰ চাৰ্কলটো ঘূৰিটো এটা জেগাতে আহিছেতো যে আমাৰ জনগোষ্ঠী হেৰি বুলি আজি আপুনি মাতিছে আমাৰ জনগোষ্ঠী তো জনগোষ্ঠী হিচাপে কথা কওঁ আমাৰ যিবিলাক গুৰুজনা আছে সেইসকলৰ মানে কথাটো এনেকুৱা যে আমি ক'ৰবাত যদি ভুল কৰোঁ আমাক ক'ৰবাত আঙুলিয়া নিদিয়াকৈ তেওঁলোকে পাব্লিকলি প্লেচত ইটো সিটো বহুবাৰ কথাবিলাক কৰে তো বেলেগৰ আগত উত্থাপন কৰাতকৈ আমাক যদি আহি যদি কয় যে এই বস্তুটো তুমি এনেকৈ কৰিবা এতিয়া ৰিচেণ্টলি মোৰ যেতিয়া অনাতাঁৰ পৰীক্ষা মই দিবলৈ আহিছোঁ বহুত ধৰণৰ নানা প্ৰশ্ন বাইদেউ গমেই পায় নাজানে যে বহুতে কৈছে যে তাইনো কিয় গ'ল তাইনো কিয় যাব তাই ফোক হোৱা বয়স নহয় আমাৰ নহয় তো মই তেওঁলোকক এটা প্ৰশ্ন কৰিব বিচাৰোঁ মই ইমান সময় মোৰ অৰ্থ খৰচ কৰি মই আজি শাস্ত্ৰীয় মিউজিক শিকি আছোঁ তাৰ উপৰিও জনগোষ্ঠীয় গীত মাত ৰক্ষা কৰিছোঁ আজি বহুত ল'ৰা ছোৱালী আছে যে নিজৰ গীত মাত বাদ দি পিনি কমাৰ্চিয়েল লাইনত দৌৰিছে কিন্তু মইতো দৌৰা নাই বা আৰু মোৰ দৰে বহুত ল'ৰা ছোৱালী আছে দৌৰা নাই কিন্তু মই আজি ডাঠি ক'ব পাৰোঁ মেক্সিমাম যিমান আমাৰ ভিতৰত আছে হয়তো মই এনেকুৱা এগৰাকী হয় যিগৰাকী মই মঞ্চক ইমান গুৰুত্ব নিদিওঁ টকা পইচাক ইমান গুৰুত্ব নিদিওঁ এইটো বেলেগ কথা যদি ক'ৰবাত আমাৰ গীত পৰিৱেশন কৰিবলৈ মাতিছে তাৰ আদায় আমি নিবই লাগিব কাৰণ আমাৰ লগত আমাৰ মিউজিচিয়ানছ থাকে বাদ্যযন্ত্ৰ বজোৱা বা আমাৰ চাউণ্ডৰ বহুত কিছু আমি ল'ব লাগে কিন্তু যি গুৰুজনাসকলে আমাক যে যি আঙুলি লৈ কথা কয় যে তাইনো কি কৰিব এই বিষয়ত কোনে কৈছে কেনেকুৱা মই ক'বলৈ নাযাওঁ আছে তেনেকুৱা মোৰ ক্ষেত্ৰত নহয় তেওঁলোকৰ ক্ষেত্ৰত এতিয়া তাই যদি খেলিব যাব তাইনো কি পাব কিনো পাব নাপায় মোক পাব তেনেকুৱা ধৰণৰ কথা নহয় আৰু যিসকলে বিশেষ কৰি আঙুলি ঠাই মোৰ ওপৰত অকণমান বেছি মৰম দেখায় আৰু আঙুলি টোৱাই বিভিন্নজনে মোৰ এনেকুৱা যে মই কোনোদিন কাকো আজিলৈকে সংগীতৰ ক্ষেত্ৰতো কিবা খাতিৰ কৰি পোৱা নাই মোৰ এটাই চিন্তা যে মই মোৰ নিজৰ গীত মাতখিনি মোৰ নিজৰ কণ্ঠৰে মোৰ নিজৰ কষ্টৰে কেনেকৈ মই আগুৱাই নিব লাগে বুলি মই অকল যদি কাৰোবাৰ লগত এই গীত মাতৰ ওপৰত যদি চৰ্চা কৰিব লগা হয় বাইদেউ কৰোঁ আৰু আমাৰ সন্মানীয় আমাৰ ৰামচোচনী বৰ্তা তেখেতৰ লগত আলোচনা কৰোঁ মই যে কেনেকৈ আমি কথাখিনি কামখিনি কৰিম আৰু এজন ককাইদেউ আছে নয়নমণি বৰুৱা বুলি তেখেত বাহিৰবাদক আৰু সমাজসেৱক তেখেতৰ লগত কথাখিনি আলোচনা কৰোঁ কাৰণ আমি আমাৰ ভিতৰৰ মানুহখিনিৰ লগত আমি আলোচনা কৰিলে আমি আমাৰ ভিতৰৰ বস্তুখিনিয়ে আমি গম পাম কিন্তু যদি আমি অকণমান ওলাই যদি অকণমান আউটাৰ প্লেচলৈ যাওঁ তেতিয়া কি হয় তেওঁলোকৰো অকণমান চিন্তাধাৰাখিনি আমাৰ জীৱনতো প্ৰভাৱ পেলায় যে আমি একচুৱেলি এনেধৰণৰে কৰাটো দৰকাৰ কাৰণ আমি কেতিয়াবা নিজকে গায়ক হিচাপে নহয় এজ এ দৰ্শক হিচাপেও আমি নিজকে চাব লাগিব যে একচুৱেলি আমি কি কৰা দৰকাৰ তো তেনেকুৱা কথা যিবিলাক ব্যক্তিয়ে কয় যে এইটো কৰিছে তাই এইটো হ'ব নালাগে তেওঁলোকে আনৰ আগত সমালোচনা কৰাতকৈ তেওঁলোকক ডাইৰেক্টলি গৈ ক'ব লাগে যে তুমি বস্তুটো এনেকৈ কৰাচোন আৰু আৰু তেওঁলোকে সদায় এইটো ভাবে যে আমি কিছুমান মানুহ আছে যে এটা এটা পৰ্যায়ত আছে ডাঙৰ যিখন মুখা হ'ব তেওঁলোকে ভাবে যে আমি গৈ তেওঁলোকক ৰিকুৱেষ্ট কৰিম বা খাতিৰ কৰিম সেইটো হ'ব নহয় আমি একচুৱেলি তেনেকৈ নোৱাৰোঁ এইটো কাৰণে তেওঁলোকে যদি কোনোবাই যদি বা কোনোবা এটা বিষয়ত তেওঁলোকে যদি এটা উচ্চ পদস্থ মানে পদবী জেগাত কি আছে তেওঁলোকৰ ডিউটি হয় দে হেজ টু বি তেওঁলোকে আহি আমাক এইটো কৰিব লাগে তুমি যদি ইমানখিনি কৰিছা আমি তোমাক অকণমান আগবঢ়াই বা তাই কিবা খেলত আছে আমি ফাইনেন্সিয়েলি কিবা হেৰি কৰিব লাগে আমি ক'ব নালাগে মানুহক এতিয়া আমি কৰি আছোঁ আমাৰ মানুহৰ ভিতৰত হিংসা যে তাৰ কিয় আগবাঢ়িব সেইবিলাক কিয় হৈছে তো আমি বেলেগৰ মানুহক দুখ দিব নাজানো আমাৰ মানুহখিনিয়ে তেনেকুৱা তো তেনেকুৱা হয় আৰু আজি যিহেতু ক'বলৈ পাইছোঁ এতিয়া মোৰ নামৰ কথাটো মই কওঁ বিশেষকৈ আপোনাৰ নামটো অলপ মানুহ কণ্ট্ৰভাৰ্চি কৰি দিয়ে বহুত সুজাতা কাৰ্তিক তো একচুৱেলি মোৰ নাম হৈছে সুজাতা তাঁতী আৰু কাৰ্তিক তাঁতী হৈছে মোৰ দেউতা তো সংগীতৰ ক্ষেত্ৰত অহাৰ সময়ত মানে মই তাঁতীটো চেঞ্জ কৰাৰ কাৰণটো এইটো বাইদেউ ক'লে যে স্কুলত পঢ়ি থাকোঁতে যে ওচৰত নহয় ছেম
মানে ঠিক একেধৰণৰ পৰিস্থিতি মই নিজে ভুক্ত হওঁ যেতিয়া স্কুললৈ যাওঁ আমিতো আৰু স্কুল যাব লাগে খাৱা চেনেল পিন্ধি তেনেকৈ স্কুল গৈছিলোঁ মেলিছিলোঁ তো চিধা চিধি যাওঁ আৰু যি পাইছোঁ পিন্ধিছোঁ খাইছোঁ লৈছোঁ গৈছোঁ তেনেকৈ তো বহি থাকোঁতে বহুত ল'ৰা ছোৱালী মানে নাম শুধে যেতিয়া কাটিটো শুনে কাটিটো শুনাৰ পিছত মানে ক'ৰবাত গা লাগিব বুলি গা লাগিব বুলি বহুত মানে নাক কোচাব মুখ কোচাব তেনেকুৱা ক'ৰবাত চুকত ক'ৰবাত বহিব লগা হৈছিল যেতিয়া মানে কেতিয়াবা ক'ৰবাত ঝুমুৰ গাওঁ কিবা এটা বুলি কওঁ তেতিয়া স্কুলৰ ল'ৰা ছোৱালীৰ লগত নোপোৱাই কিনো গাব তেনেকুৱা আজি মনত আছে মোৰ প্ৰথম যেতিয়া আজি বহুত বছৰ আগত যেতিয়া জুবিনা নাহৰকটীয়াত আহিছিল গাবলৈ তেখেতক লগ পাব যোৱাৰ সময়ত মানে এই বাগানৰ কোনো লেবাৰ ছোৱালীজনী কি নোপোৱা কিন্তু মোক মঞ্চৰ পৰা ওলাই সেই জেগাৰ পৰা উলিয়াই দিছিল বহুত বছৰ হ'লে যে সৰু মই তাৰপিছত সেইদিনাৰ পৰা তেতিয়া এটা ডিচিজন ল'লোঁ যে মই এনেকুৱা কাম কৰিম যে মই নিজৰ গীত মাত লৈয়ে কৰিম মোক বহুতে গ'ল তুমি অন্য জনগোষ্ঠীৰ গীত মাত নাপাওঁ এইটো নহয় যে মই বেয়া পাওঁ কিন্তু মোৰ এইটো যে যি বস্তুৰ পৰা মই নিগেটেড হ'লোঁ মই সেই বস্তুটোক লৈ মই কাম কৰিম আৰু অকল ঝুমুৰখিনি নহয় নতুন নতুন দি যাতে গাব পাৰোঁ এতিয়া আমাৰ কি হৈছে মানুহখিনি আমাৰ মানুহখিনি মেলি প্ৰব্লেম আমাৰ বিয়া হ'লেও ঝুমুৰ গান লাগিব কোনোবাই দুখ হ'লেও ঝুমুৰ গান লাগিব ফূৰ্তি হ'লেও ঝুমুৰ গান লাগিব কিন্তু আমাৰতো নানা ধৰণৰ গীত মাত আছে এতিয়া যদি শ্বহীদসকল যদি এটা শ্বহীদৰ পৰিৱেশ হয় বা ক'ৰবাত মানুহ মৰি গ'ল বা এটা সংগঠনৰ কিবা এটা আহিল সেই ধৰণৰ কেনেকুৱা গীত মাত গাব লাগে মোৰ চিন্তা চৰ্চাবিলাক তেনেকুৱা এতিয়া মই ৰিচেণ্টলি আপোনাৰ সাহিত্য সভাৰো গীত গালোঁ নিজৰটো পঢ়াই কৈছোঁ বুলি ক'ব কিন্তু মই কথাটো কৈ দিছোঁ ছাৰজনে সাহিত্য সভাৰ শিশুগীতি গালোঁ আৰু তাৰপিছত আমাৰ উইমেন ফুটবল টীমৰ যিটো জনগোষ্ঠীয় ফুটবল টীম পাতিছিলে ছাৰজনে কৈছে তাৰো গালোঁ আৰু বিভিন্ন গীত মাতবিলাক কৰোঁ মোৰ এটাই চিন্তা আছিলে যে আমি আমাৰ নিজৰ গীত মাতবিলাক কেনেকৈ আগুৱাই লৈ যাওঁ বিভিন্ন ক্ষেত্ৰত এতিয়া খেলৰ এতিয়া আমি খেলৰ দুটা ঝুমুৰ কৰিলে নহ'ব শ্বহীদৰ গান আমি ঝুমুৰ কৰিলে নহ'ব ঠাই সাপেক্ষে তাৰ পৰিৱেশটো কি অনুভৱটো কি আমি সেই হিচাপে বস্তুখিনি উত্থাপন কৰিব লাগিব তেনেকুৱা আৰু এতিয়া আহিব পাৰোঁ আমাৰ লোকসংস্কৃতি মানে আমাৰ থলুৱা গীত মাতিলে যেনেকৈ সঁচাৰে আমি আহিলোঁ ইয়াত থাকিলোঁ ক'ৰবাৰ পৰা আহিলোঁ আমি ইমান দূৰ দূৰৰ পৰা ক'ৰবাৰ পৰা আমি মাইগ্ৰেট হোৱা অসমলৈ আহিলোঁ তাৰপিছত চবেই নিজৰ নিজৰ মুখতে গীত মাত লৈ আহিলে নিজৰ গীত মেলি কোনো আমাৰ লিপি নাছিলে তো যিখিনি থাকিলে সেইখিনি থলুৱা গীত মাতবিলাক আমি সচৰাচৰ লৈ গৈ আছোঁ কিন্তু যিসকল গুৰুজনে আমাক যে আঙুলি তোলে এইটো তাই ভুল কৰিছে সেইটোৱে তেওঁ ভুল কৰিছে এইটো তেওঁলোকে ভুল কৰাটো তেওঁলোকে এটা প্লেটফৰ্ম ৰেডি কৰক আমাক শিকাই দিবলৈ আদৰ্শ হিচাপে আমি ভুল কৰিছোঁ ঠিক আছে আমাক ভুলটো আঙুলিয়াই দিবলৈ আমাক ডাইৰেক্টলি কওক বেলেগক ফোন কৰি বেলেগৰ আগত সমালোচনা কৰি ডেট মিনছ তেওঁলোকৰ সহায়ক নাই আমাৰ আগত ক'বলৈ আৰু আমাৰ গুৰুজনাসকলৰ এটা এটা মানে প্ৰব্লেম ক'ত আছে মই ক'ম গুৰুজনাসকল আমাৰ সংগীত ক্ষেত্ৰত বা প্ৰতিটো ক্ষেত্ৰত তেওঁলোকৰ মানে প্ৰব্লেম বুলি নহয় নাজানো কি এইটো যদি গুৰুজনা আগবাঢ়ি আহে বিশ্ব আগবাঢ়ি যায় ফাউণ্ডেশ্যন হ'লে দুটা এটা সুন্দৰ আৰম্ভণি হ'ব বুলি ভাবোঁ যদি গুৰুজনাই ভাবে মই কিনি শিকালে তেওঁ বেছি শিকি যাব তেতিয়াতো একো মানে ইয়াৰ মানে নাই বুলি কয় কাৰণ তেওঁলোকেতো এদিন মৰিবই লাগিব আমিও মৰিম কিন্তু তেওঁলোকে মৰাৰ আগত যদি বস্তুখিনি দি যাব আমি শিকিব পাৰিম আমি শিকাৰ পাছত আমিও আনক শিকাম তেতিয়া বস্তুখিনি জলযোগীয়া হৈ থাকিব যদি মই ভাবোঁ মোৰ বস্তু মই নিশিকাওঁ তেতিয়া বেছি শিকি ল'ম তেওঁ যদি এনে কয় তেতিয়া থাকিল ক'ত তো সেইকাৰণে এটা সাংঘাতিক ৰোল প্লে কৰে গুৰুজনাৰ ওপৰত আৰু যিহেতু নামৰ কথা ক'লোঁ আৰু আমাৰ চাহ জনগোষ্ঠী এনেকুৱা এটা জনগোষ্ঠী হয় য'ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী লগ হৈ আছে কাৰণ এটা তাঁতী মুণ্ডা হাৰিয়া তেলেংগা বহুত মানুহ আমি হৈ ইয়াতে আমি চাহ জনগোষ্ঠী বুলি হেৰি কৰোঁ আৰু বহুতে নিজকে আদিবাসী বুলিও কয় তাতো আমাৰ ক'ব লগা একো নাই কিন্তু ইয়াতো মানুহে কয় যে বেছিকৈ আমি শুনো যিহেতু উৰিয়া আমিতো উৰিয়া হয় বাৰু সেইটো বেলেগ কথা কিন্তু অসমতো আমাৰ পৰিচয় চাহ জনগোষ্ঠী বুলি ইয়াতে আমাক কি কৰে আমি নিজেও যেতিয়া গাই থাকোঁ বলো যে এইজনী উৰিয়া ছোৱালী সিহঁতৰ উৰিয়াখিনি মানে মাজত বেছি অলপ মানে সিহঁতে চব জেগাত সোমাব বিচাৰে কিন্তু আমিতো কেতিয়াও মই নিজকে কেতিয়াও উৰিয়া বা সেইটো বুলি নাভাবোঁ আমি এটাই ভাবোঁ যে অসমত আমাৰ এটা পৰিচয় আছে চাহ জনগোষ্ঠী হিচাপে যিসকলে নিজকে আদিবাসী বুলি পৰিচিত দিয়ে তেওঁলোকৰ কথা আমি নিজকে কওঁ যে আমি চাহ জনগোষ্ঠী বুলি এইটো আমাৰ কথা তো তেনেকৈ আমি যদি ভাবোঁ যে মই চাহ জনগোষ্ঠী আমি লগে ভাগে একেলগে কাম কৰি আগবঢ়াম তেতিয়াহে এটা জাতি বা জনগোষ্ঠীৰ উন্নত হ'ব বুলি ভাবোঁ আৰু যদি জাতি জনগোষ্ঠী থাকে যদি মই কওঁ যে মই আজি উৰিয়া হয় সি ক'ব মই আজি বাউৰী হয় সি ক'ব মই চাওতাল হয় বা আমুক হয় তামুক হয় তো তেনেকৈ ক'লেতো কোনো এটা জাতি বা জনগোষ্ঠীৰ উন্নতি কেতিয়াও নহয় সেইকাৰণে মই কওঁ যে সাংঘাতিক ৰোল এটা প্লে কৰে গুৰুজনাৰ ওপৰত প্ৰথম মই বেছিদিন মানে এজন ব্যক্তিক লগ পাইছোঁ চাউথৰ পৰা তেওঁ আহিছোঁ
তেওঁলোকক মই এটা কথা দেখিলোঁ তেওঁলোকে টাইটেলটো তেওঁলোকে নিলিখে গম পায়নে তেওঁলোকে দেউতাকৰ নাম মই সুধিলোঁ ইয়াৰ ৰিজনটো তেওঁ কি ক'লে জানে যে স্কুলতে এতিয়া আপুনি যেনেকৈ ক'লে আমাৰ জাতি হেড আছে এই টাইটেলটোৰ পৰা আমাক জাতি ডিফাৰ কৰে আপুনি এইটো হয় তো সেই হিচাপে তেওঁ প্ৰাধান্যটো সেই হিচাপে দিয়া যায় তো তেওঁলোকে সেইকাৰণে চাউথত তেওঁলোকে ইমান গ্ৰ' কৰি কৰিছে এডুকেশ্যন ক্ষেত্ৰত যাওক আপুনি বহুতখিনি তেওঁলোকে গ্ৰ' কৰিছে আমাৰ অসমৰ লগত কম্পেৰিজন কৰিছোঁ গ্ৰ' কৰাৰ ৰিজন এইটোৱে যে তেওঁলোকে সেই টাইটেলটো তেওঁলোকে নাৰাখে তেওঁলোকে দেউতাকৰ নামটো লিখিছে টাইটেল তো তেওঁলোকক তেতিয়া কোনো ডিফাৰ কৰিব নহয় তেওঁ এইটো জাতি তেওঁ সেইকাৰণে তেওঁলোকক সকলোৱে সমান অধিকাৰ পায় তো আমাৰ সেই জাতি ভেদ এইবিলাক কৰোঁতে আমাৰ বেছি টাইম গুচি যায় আৰু আমাৰ নিজৰ প্ৰব্লেম কি আছে আমি লোকক চৰ্চা পৰ চৰ্চা কৰি বহুত সেইটো কাৰণে আমাৰ মাজত আলোচনা নহয় আমি সমালোচনা বেছি কৰোঁ লোকক আলোচনা কৰি কিনে ভাল পাওঁ আৰু মই ভাবোঁ এখন ঘৰৰ পৰাই ষ্টাৰ্ট হয় এইটো কথাটো আপুনি সমাজলৈ যাব নালাগে আপুনি নিজৰ ঘৰৰ পৰিয়ালে আপোনাক প্ৰথমতে ছাপৰ্ট নকৰে বহুত ক্ষেত্ৰত ময়ো অনুভৱ কৰোঁ সেইটো কাৰণ ঘৰত নিজৰ এজন যেতিয়া আপুনি এতিয়া ঘৰৰ সৰু আছে আপোনাৰ ছিনিয়ৰজন আছে তেনেকৈ নহ'লেও তেওঁ আপোনাৰ অভিজ্ঞতা বেছি তেওঁ অভিয়াছলি আপোনাক ছাপৰ্ট কৰিব লাগিব গাইডেঞ্চ কৰিব লাগিব আৰু এইটো নোহোৱাৰ কাৰণে আপোনাৰ আজি আমাৰ সকলো চাহ জনগোষ্ঠীৰ যিমান আছে চবৰে এইটো অকল চাহ জনগোষ্ঠী বুলি নহয় অন্য সম্প্ৰদায়টো হয় কিন্তু বেছিকলি আমাৰ বেছি এতিয়া উদাহৰণস্বৰূপে আজি যদি ৰেজিনা মই বা দাদা বা বাইদেউ ক'ৰবাত যদি আমি গৈছোঁ তো মোৰ ক্ষেত্ৰত মই নিজেও দেখিছোঁ বা তাইও এইটো কথা গম পাব তাই অনুভৱ কৰিব এতিয়া যদি কিবা এটা দিশত আমি আগবাঢ়ি আছোঁ ডাইৰেক্টলি আহি মানুহজনে মোক নক'ব এইটো নকৰিবা বা বেয়া বুলি দেউতাক গৈছোঁ যাব কিনো কৰিছে এইটো কিয় দিছে ছোৱালী মানুহ আৰু বিশেষকৈ আমাৰ মানুহবিলাকে কি ছোৱালী মানুহ কি কৰিব কি নকৰিব এইবিলাক কৰি লাভ নাই ল'ৰা হ'ব লাগে আৰু এই ল'ৰা ছোৱালীৰ মাজত ভেদাভেদটো ঘৰৰ পৰা আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ক'ব বিচাৰিছোঁ যে প্ৰত্যেক ছোৱালীয়ে ইণ্ডিপেণ্ডেণ্ট হোৱাটো আজিৰ দিনত একেবাৰে দৰকাৰ আৰু মানুহ কি কৈছে এই কথাটো গুৰুত্ব নিদিয়াকৈ মই কি কৰিব লাগে এই কথাটো গুৰুত্ব দিয়া দৰকাৰ কাৰণ চাওক এগৰাকী মহিলাই যেতিয়া সৰুৰ পৰা ডাঙৰ হয় সৰুতে কি কৰে আপুনি ছোৱালী ডাঙৰ হ'লেও সৰু হ'লেও ভাইক যদি ল'ৰাটো সৰুৰ পৰা ডাঙৰ হয় সেই ছোৱালীজনীকে ক'ব এই ককায়েক পানী গিলাচ দিছোঁ এই ভাইকক পানী গিলাচত দিছোঁ কিন্তু সেই ল'ৰাজনক নকয় এই বাইদেউৰ পানী গিলাচ আনি দিছোঁ সেইটো নকয় সেইটো হৈছে মানে এইটো প্ৰচলিত হয় আমাৰ তো সেইকাৰণে সেই বস্তুটোৰ ৰোধটো কৰিব নোৱাৰি কিন্তু আমি যাতে নিজৰ ভৰিত থিয় হৈ কোনো আমাক আঙুলি টুৱাব নোৱাৰে বুলি আমি নিজে প্ৰথমে নিজকে ষ্ট্ৰং কৰি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব আৰু নিজৰ কাৰণে মাত মতা হ'ব লাগিব কাৰণ আজিৰ সমাজত আপোনাৰ হওক মোক হওক বা তেওঁ হওক কোনো মাত মাতি নিদিয়ে আৰু কোনো নিজে হ'ব আৰু কোনো কাৰো যিমান হ'লেও মা দেউতাই হয়তো আমাক ছাপৰ্ট নকৰিব পাৰে কিন্তু নিজৰ মা দেউতাৰ বাহিৰে আন কোনেও নিবিচাৰে যে তেওঁলোকৰ ভাল হওক অকল মাক দেউতাকে বিচাৰে যে মোৰ ল'ৰা ছোৱালীৰ ভাল হওক তো সেইকাৰণে কওঁ যে প্ৰত্যেকজনে এইটো ভবা দৰকাৰ যে মোৰ সমাজে কি কৈছে মই নিজেই কি কৰিব লাগে এতিয়া ৰিচেণ্টলি ক'ব পাৰোঁ এতিয়া মই এখন মঞ্চ আজি লৈ আহিছোঁ মোৰ চাহ জনজাতিৰ লগতে আমাৰ বিশেষকৈ মই আজি বিশেষ ভিডিঅ'টো বনাই আছোঁ আৰু এইটো ভিডিঅ' এয়া মই বনোৱাৰ এইটোৱে ৰিজন যে আমি মুক্তভাৱে কিবা অকণমান আলোচনা কৰিব পাৰোঁ যিবিলাক আমাৰ প্ৰব্লেম আছে সদ্যহতে আমি কি কৰোঁ দেখা যায় যে আমি হয়তো কিবা এটা ক'লোঁ কিন্তু ক'ৰবাত নিউজ চেনেলতে হওক কিবা সেইটো কাটি দিয়ে আমাৰ সেইটো প্ৰকাশ নাপায় তো বহুতৰ ওচৰলৈ এইটো মেছেজ নাযায় তো আজি আমি আপোনাৰ ওচৰত আহিছোঁ যিমান আমাৰ সাংস্কৃতিক হৈ গ'ল ক্ৰীড়া হৈ গ'ল আমি যিবিলাক প্ৰব্লেম আছে সেইবিলাক আমি আলোচনা কৰি পিনে হয়তো আৰু 10জনক আমি দেখুৱাব পাৰোঁ আৰু তেওঁলোকৰ কাৰণে কিবা এটা আদৰ্শ কিবা এটা আমি মেছেজ লৈ আহিব পাৰোঁ সেইটোৱে মোৰ ৰিজন মেছেজ দিব আজি মূল বিষয়টো হৈছে আমি কথা পাতি আছিলোঁ আমি প্ৰায় ডিছকাছ কৰোঁ মতিবাৰ লগত যে আমি ভাবোঁ যে আমাক মানুহবিলাকে বা আমি কৰিছোঁ কাৰোবাক কিবা এটা কৰিলে আমি ভাবোঁ যে আশা কৰোঁ তো আজিৰ দিনত কি হৈছে আমি আশাটো কৰিব নালাগে কাৰণ আমি কাৰ পৰা আশা কৰিম ডাঙৰজন বা গুৰুজনৰ পৰা বা আনৰ পৰা আমি কেতিয়াও আশা কৰোঁ কাৰণ যিসকলে আমাৰ দায়িত্ব লৈ আছে কাম কৰি আছে তেওঁলোকে একচুৱেলি নিবিচাৰে যে মহিলাসকলৰ ক'ৰবাত কিবা এটা হয় কাৰণ মই নিজে ভুক্তভোগী ৰেজিনাও ভুক্তভোগী বাইদেউ ভুক্তভোগী এনেকুৱা হৈছে আমি যদি কিবা এটা কাম নিষ্ঠা সহকাৰে আমি নিজৰ জাতি বা জনগোষ্ঠীৰ কাৰণে কৰি আগবাঢ়ি যাওঁ বহুত মানুহে এইটো কৰে যে সিহঁতৰ পাৱাৰ ইউজ কৰি পিনে আপোনাক সেই জেগাটোৰ পৰা ক'ৰবাত আঁতৰাই দিব মানে আমি তেওঁ ওচৰত যাতে সেৱা প্ৰতিপন্ন হ'ব পাৰোঁ তেওঁ ৰিকুৱেষ্ট কৰোঁ তেওঁ যাতে আমাক আগবঢ়াই দিব তো বিশেষভাৱে মই তেনেকুৱা নহয় যদি এটা বস্তু বিশ্বাস কৰোঁ যে কষ্ট কৰিলে ফল পাবে কিন্তু এইটো নহয় যে সেই ফলটো এনেকুৱা সময়ত পাওঁ য'ত মই সেই ফলটো মই নিজৰ চকুৰে চাব
চাবই নোৱাৰে তেনেকুৱা হয় আৰু মানুহ যিহেতু যিখিনি আমাৰ বিষয়ববী আছে যিখিনি দায়িত্ব লৈ আছে সংগঠনৰ হেৰিবিলাক তেওঁলোককো ৰিকুৱেষ্ট এটা যে আজি তেওঁলোকে বেছিকলি তেওঁলোকে গুৰুত্ব দিয়ে শিক্ষাৰ ক্ষেত্ৰত দিয়ক কাৰণ শিক্ষিত হ'বই লাগিব আৰু আজিৰ দিনত ক'ব গ'লে কোনো স্কুল নোযোৱাকৈ নাই গৈ আছে তেওঁলোকৰ প্ৰথম মূল দায়িত্ব হ'ব লাগিছিল যে হ'ব লাগিছিল বুলি নহয় কৰিছে বাৰু যথেষ্টখিনি যে অকল শিক্ষাৰ ক্ষেত্ৰত বুলি নহয় স্পৰ্টছৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে সাংস্কৃতিক দিশটোত দিব লাগে শিল্পীসকলৰ এটা তালিকা ৰেডি কৰক স্পৰ্টছখিনি তালিকা এখন ৰেডি কৰিব লাগে ক'ত কেনেকৈ কোনে কি কৰি আছে যিখিনি কাম কৰিব বিচাৰে সিহঁতক আগুৱাই লৈ যাওক যিখিনি নতুন চাম আছে সিহঁতৰ এটা ইনষ্টিটিউট এটা গঢ়ি দিয়ক গীত মাতৰ ওপৰতে হওক এতিয়া চাওক আমাৰ মাজত আমি অকল শিল্পী বুলি ক'লে অকল ছিংগাৰ্ছখিনিক মানুহ গুৰুত্ব দিয়ে কিন্তু শিল্পী মানে কি এজন আৰ্টিষ্টো হ'ব পাৰে আৰ্টিষ্ট মানে আপোনাৰ স্কেচ আৰ্টিষ্টো হ'ব পাৰে বা গোৱা মানুহজন হ'ব পাৰে বা বজোৱা মানুহজন হ'ব পাৰে তো আমি গুৰুত্ব দিওঁ অকল গায়ক গায়িকাৰ ওপৰত কিন্তু শিল্পী বাদ্য বজোৱা যিবিলাক আছে থলুৱা যিবিলাক বাদ্য বজোৱা যিখিনি ঢোল বজোৱা আছে ধুমচা বজোৱা মাদল ঢোল বাঁহী পেঁপা প্ৰতিটো জাতি জনগোষ্ঠীৰ কথাটো কৈছোঁ তো তেওঁলোককো এটা প্লেটফৰ্ম বা তেওঁলোকৰ কাৰণে কিছুমান সুবিধা কৰিব লাগে কাৰণ আমি শিল্পীসকল হৈছে টোটেলি আমি প্ৰগ্ৰামৰ ওপৰত নিৰ্ভৰ আৰু আজিকালি প্ৰগ্ৰামবিলাক মানে প্ৰগ্ৰামবিলাক এনেধৰণৰ হৈছে চাপ'জ আপোনালোকৰ মোৰ এটা ভাল সম্পৰ্ক আছে মই আপোনাক কৈছোঁ যাতে প্ৰগ্ৰাম এটা আহিলে দিব তো তেনেকুৱা ধৰণে চলিছে আপোনাৰ টেলেণ্ট বেছ কৰি প্ৰগ্ৰাম চলা নাই তো সেই বস্তুবিলাক হ'ব লাগে মানে হ'ব নালাগে যে মোৰ কোনোবা এজন আছে মানে মোৰ লগত ৰেফাৰেঞ্চ হ'ব নালাগে যি প্ৰতিটো ক্ষেত্ৰত যিদিনা ৰেফাৰেঞ্চ চিষ্টেমটো বন্ধ হ'ব আৰু মানুহ টেলেণ্টৰ বেচিছত যদি স্থান পাব তেতিয়াহে ভাবিব যে এটা জাতি বা জনগোষ্ঠীৰ উন্নতি হৈছে এতিয়াও ধৰক এতিয়া চৰকাৰে যি চাকৰি ব্যৱস্থা ৰেফাৰেঞ্চৰ আগতে বহুত চলিছে এতিয়া ধৰক যে নতুনকৈ এতিয়া নচলে বাৰু নচলে তো সেইটোৱে ৰেফাৰেঞ্চটো বহুত একচুৱেলি যোনটো নিজৰ আপোনাৰ প্ৰতিভা আছে সেইটো টেলেণ্টটো আপোনাক চিনি পাই পিনে আপোনাক মাতিব এইটো ৰেফাৰেঞ্চ হ'ব নালাগে এতিয়া বহুত আছে কি মোৰ কোনোবা কাৰোবাৰ লগত মোৰ এটা ভাল সম্পৰ্ক তেওঁ মোৰ ককাই হয় বা মোৰ দাদা হয় বা তেওঁ মোৰ আংকল হয় মোৰ চিনাকি হয় কাৰোবালৈ ফোন কৰোঁ দাদা মোৰ প্ৰগ্ৰেমটো ইমান টকা দিম সেনেকুৱা হ'ব নালাগে আজি শিল্পীসকলে আমাৰ শিল্পী যিখিনি আছে তেওঁলোকে মেক্সিমাম পৰবৰ ওপৰতে বা গৰমৰ প্ৰগ্ৰেমখিনিৰ ওপৰতে তেওঁলোকে বেছ কৰি চলি আছে কিছুমানটো চবতে হোটেল হওক বা বিয়া বাৰু হওক চবতে গাইছে সেইটো বেয়া কথা নহয় কিন্তু কথাটো এইটো যে এটা জাতিৰ উন্নতি হ'বৰ কাৰণে বা আগুৱাই যাবৰ ক্ষেত্ৰত অকল শিক্ষাটো আগবাঢ়িলে হ'ব জানো নহ'ব তো আমি সাংস্কৃতিক দিশটো হওক খেলৰ ক্ষেত্ৰত হওক সাহিত্যিক দিশত হওক এতিয়া নতুন নতুন বহুত ল'ৰা ছোৱালী লিখিবলৈ আৰম্ভ কৰিছে সাহিত্যিক দিশত আগবাঢ়িছে তেওঁলোকো যাতে সহায় সুবিধা পাব লাগে আৰু ওৱান টাইম যিটো ক'লে যে 25,000 আজিকালি আপুনি নিজে কওকচোন 25,000 টকা আজি আমি এটা গান কৰোঁ আজি আমি নৰ্মেলি এটা গান ট্ৰেক ৰেডি কৰোঁতে মিনিমাম আমাৰ 20,000 টকা এটা খৰচ হয় মানুহ এটা গান পটককৈ শুনি ক'ব যে এই গানটো বেয়া হ'ল বুলি কিন্তু সেই গানটো বনাওঁতে কিমান সময় অৰ্থ পৰিশ্ৰম কষ্টৰ প্ৰয়োজন সেইটোতো কোনো হেল্প নকৰে কোনেও নকৰে কিন্তু আঙুলি টুৱাই দিয়াত বহুত হেৰি হয় তো মই সেইকাৰণে যিসকলে আঙুলি টুৱাই বিশেষ কৰি মোক বেয়া টাৰ্গেটত থাকে ক'বলৈ মই তেওঁলোকক কওঁ যে এটাই কথা যে মই বহুত কষ্টৰে এই জেগাটোৰ পৰা আগবাঢ়িছোঁ আৰু বহুতে এজন বিষয়াই কৈছিলে যে তাই এখন ঘৰ ধৰি ৰাখিব নোৱাৰিলে আৰু তাই এতিয়া সংগীত কৰিব আহিছে তো তেওঁ মই বিশেষভাৱে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৈছোঁ ইয়ালৈ চাম নে তালৈ চাম বাৰু য'ত হ'লো ন তো তেওঁ ক'ব বিচাৰি যে তেওঁলোকে দায়িত্বত থাকি তেওঁলোকে কৰিব পৰা নাই কিন্তু আমি কালচাৰ দিশটো নিজে নিজৰ সময় অৰ্থ টকা পইচা অজস্ৰ খৰচ কৰি আমি ক'ৰবাত কিবা এটা কৰিবলৈ আগবাঢ়িছোঁ আজি মোৰ নিজৰ এটা সেইখিনি ক'ৰবাত আঘাত পালোঁ যে মই এনেকুৱা হ'ল বুলি বা মই আহি পিনি আজি এইটো নহয় যে মোৰ গানখিনি মই হাতিয়াৰ বনাই চলিছোঁ সেইটো নহয় মই আজি কিবা এটা কষ্ট পালোঁ মই সেইটো লাইফ মই ত্যাগ কৰিলোঁ আহি পিনি মোৰ নিজৰখিনিক লৈ মই চলিছোঁ কিন্তু মই কোনোদিন তেওঁলোকৰ আগত হাত পাতি যোৱা নাছিলোঁ জনাই দেখিছে বুজি পাব কোনে কি কৈছে কিন্তু মই আজি কওঁ বুলিয়ে কথাটো ক'লোঁ যে কাৰোবাৰ কোৱাৰ আগত 10বাৰ চিন্তা কৰিব লাগে কাৰণ মোৰ পাৰ্চনেল ব্যক্তিগত জীৱনটো বেলেগ এতিয়া এটা কথা এটা কওঁ আজি তাই আহিছে মই আহিছোঁ আমি ঘৰত কি খাই আহিছোঁ মেটাৰ সেইটো নকৰে আমি সমাজখনত কি কৰি দিছোঁ বা আমি কি কাম কৰিবলৈ গৈ আছোঁ আমাৰ সেইটোহে ইম্পৰ্টেণ্ট ঠিক তেনেকুৱা আজি মোৰ ক্ষেত্ৰত হওক বা তাইৰ ক্ষেত্ৰত চবৰে ক্ষেত্ৰত কাৰোবাৰ ব্যক্তিগত জীৱনৰ কথাক লৈ মানুহে ৰাজহুৱা কৰি কথা কোৱাটো বেয়া কথা কিবা আছে আপোনাৰ যদি আদৰ মানে সাজেশন এতিয়া আমাৰ মানুহখিনি কি হৈছে এই তাইনো কি ক'ব তাই এনেকুৱা তাই আজি বহুত কৰিব আহিছে প্ৰথমে যেতিয়া নাচালে নিজৰ জনগোষ্ঠীটো বেলেগ এটালৈ বিয়া হ'ল আজি ঘূৰি আহি পিনি নিজৰ জনগোষ্ঠী কৰিছে মোৰ সেই দৰদটো আছিল বুলি মই আজিও আহি পিনি সেইটো ধৰিছোঁ
আৰু ষ্টাফ কভাৰ কৰিলে আপুনি মানে যোনটো ৰাইজে বিচাৰিছে কমাৰ্চিয়েল হিচাপে আপুনি বেক টু বেক গান চান ঝুমুৰ আপুনি ধুনীয়া গায় ঝুমুৰ বেক টু বেক আপুনি বনালে তো আপোনাৰ নিশ্চয় লাইফ ছেটেল হৈ গ'লে কথাটো কৈছে আপুনিতো মই দেখিছোঁ আপুনি যিবিলাক আপোনাৰ প্ৰেমৰ লগত জড়িত গীত আপুনি তেনেকুৱা ধৰণৰ মানে গীত নকৰে আৰু মই বেছি সংগ্ৰামী বস্তুবিলাক কৰি কেনে ভাল পাওঁ আমি ঝুমুৰটো আমাৰ হয় আমি গামে কিন্তু ঝুমুৰ ওপৰত আমি কি আৰু এক্সপেৰিমেণ্ট কৰিব পাৰোঁ এটা বহুতে কয় ফক গানটো এনেকুৱা নহয় তেনেকুৱা এতিয়া চাওক আগৰ দিনত যেতিয়া আছিলে সোণৰ খেৰ নালাগে মোক এই গানটো যেতিয়া গাইছিলে আমাৰ বাইদেউ যেতিয়া গাইছিলে তেতিয়া তেওঁৰ ভইচটো তেতিয়া বেলেগ আছিল কিন্তু এতিয়া যদি কুবাখনা বা বৰ্ণালী বাইদেউ গায় সেইটোৰ মানে কি বুলি কয় তাৰ সেইটোৱে বেলেগ হ'ব কম্পিটিশ্যনটো মানে কি একে থাকিব কিন্তু ভইচৰ কোৱালিটিটোৱে বেলেগ তো ঠিক তেনেকুৱা মানে কি হয় ডে বাই ডে আজিকালি আমাৰ ইমান টেকন'লজি বাঢ়িছে চিষ্টেম বেলেগ হৈছে তো ভইচৰ কোৱালিটি বেলেগ হ'ব কিন্তু আমাৰ হিচাপে কি কয় যে এই এওঁলোকে মানে ফ'ক মিউজিকটো বৰবাদ কৰিলে কিন্তু গায়কী চবৰ বেলেগ বেলেগ আমি এইটো নকওঁ যে আমি চেষ্টা কৰিছোঁ তো সেইকাৰণে কওঁ যে অকল শিক্ষাৰ ক্ষেত্ৰত বুলি নহয় সংগীতৰ ক্ষেত্ৰত যি বিশেষকৈ যিবিলাক মহিলা আগবাঢ়ি আহিছে পুৰুষতকৈ মহিলাবিলাক একেবাৰে জৰুৰী কাৰণ তেওঁলোকে গান এটা কৰিব আহিলে ঘৰৰ কাম বন্ধ কৰি ইত্যাদি ওলাই আহিব 10টা প্ৰশ্নৰ উত্তৰ দি আহিব চাপৰ্টিভ কোনো নহয় কিন্তু পটকে কৈ দিব যে গানটো বেয়া আমুক বেয়া তো ঠিক তেনেকুৱাই মানে মোৰ ক'বলগীয়া কথা এইটোৱে যে প্ৰত্যেকগৰাকী মহিলা খেলৰ ক্ষেত্ৰত হওক সংগীতৰ ক্ষেত্ৰত হওক তেওঁলোকক যদি কোনোবাই ছাপৰ্ট কৰিব নোৱাৰে তো তেওঁলোকক মানে দুটা তাচ্ছিল্য কৰি কথা কোৱাৰো কাৰো অধিকাৰ নাই বুলি ভাবোঁ আৰু বিশেষকৈ মোৰ ক্ষেত্ৰত মই কথাটো কওঁ যে মই কি কৰিছোঁ নকৰিছোঁ মোক জনা ব্যক্তিসকলে বাইদেউসকলে জানে ইমানে যুঁজি থাকোঁ সদায় বাইদেউৰ লগত আমাৰ দিনে ৰাতিপুৱা এটাই চিন্তা যে আমি কেনেকৈ আমাৰ পুৰণি গীত মাতবিলাক আমি সংৰক্ষণ কৰিব ৰাখোঁ মানে আমি সেইখিনিয়ে লাগি থাকোঁ কিন্তু সেই সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু যিবিলাক মানুহে আঙুলি আমাক লোৱাৰ কথা কয় তেওঁলোকে কিন্তু একো ইনিচিয়েটিভ লোৱা নাই বা এওঁলোকৰ ওপৰত একো ইনিচিয়েটিভ লোৱা নাই তেওঁলোকে দে আৰ অনলি ষ্টিং ফৰ হাউ টু মানে কেনেকৈ কণ্ট্ৰভাৰ্চি কৰিব পাৰি আৰু কেনেকৈ সিহঁতক মানে লেট দেম পুট ডাউন সেইটো মানে মনোবলটো ভাঙিব বিচাৰে তো মই সেইটো কথাই কওঁ যে মোৰ ব্যক্তি জীৱন মানে মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইমান ইণ্টাৰেষ্টেড হ'ব নালাগে কাৰণ কি কৰিছোঁ এইটোত চাব লাগে আৰু কোনোবাই যদি ভাবিছোঁ যে কাৰোবাৰ ব্যক্তিগত কথা কৈ তাইক মই ডিছপ্লেচ কৰিম তো বেলেগে হ'ব পাৰে অন্ততঃ মই নহয় মই নিপুদাৰ ওচৰত অকণমান আহিব বিচাৰিছোঁ যিটো আপুনি সংগঠনৰ লগত মানে আমাৰ ছাত্ৰ সন্থাৰ লগত জড়িত তো আমাৰ ছাত্ৰ সন্থা প্ৰতিখন আমাৰ অসমত ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 800খন চাহ বাগিচা আছে আৰু প্ৰতিখন চাহ বাগিচাত আপোনাৰ ছাত্ৰ সংগঠন আছে তো ছাত্ৰ সংগঠন যিসকলৰ বিষয়ববীয়া হয় তেওঁলোকে কিছুমান যেনেকৈ আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকে গাইড কৰিব লাগে যিধৰণে কাম কৰিব লাগে তেওঁলোকে তেনেকুৱা কাম কৰি আহিছে ময়ো কৰি আহিছে তেওঁলোকে বহুতখিনি কৰি আহিছে আৰু আপুনি আপুনিও এজন ছাত্ৰ সংগঠনৰ লগত জড়িত ব্যক্তি তো আপুনি কি ক'ব মানে বাকীসকল যিসকলে এই বিষয়ে কাম কৰা মানে কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ কাম কৰিব লাগে মই ভাবিছোঁ এইখন মঞ্চৰ পৰা আপুনি যদি আৰু অকণমান কিবা যদি কয় মই নিজে ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া হিচাপে মই নিজে অনুভৱ কৰিছোঁ যিহেতু ছাত্ৰ সন্থাৰ এইখিনি কাম একচুৱেল বহুত আগত হ'ব লাগিছিলে তো আজিৰ তাৰিখত যিহেতু যিধৰণে হ'ব লাগিছিলে সেইখিনি পোৱা নাই কিন্তু ছাত্ৰ সন্থাই সদায় বস্তুটো চেষ্টা কৰিছে যে জনগোষ্ঠীৰ যিসকল প্ৰতিভা আছে প্ৰতিভাসকলক কেনেকৈ উলিয়াই দিব পাৰে অহৰহ চেষ্টা কৰি আছে কিন্তু তাৰ ওপৰত আৰু কৰিবলগীয়া আছে তেনেকৈ কৈছোঁ আমি খেল এখন পাতি পিনে ধৰক ক'ৰবাত আমি ফুটবল এখন পাতিলোঁ ফুটবলখন পাতি পিনে তাৰ পৰা আমি প্লেয়াৰ চিলেক্ট কৰি উলিয়াটো আমাৰ কথা নহয় কিন্তু খেলখনৰ লগত আমি যদি মই অলপ আগত কৈছিলোঁ আপোনাৰ যিহেতু আমাৰ প্ৰতিখন বাগিচাতে হওক আমাৰ গাঁৱতে হওক আমাৰ প্ৰতিভাৱান বহুতো খেলুৱৈ আছে সাংস্কৃতিক জগতৰ হওক সাহিত্যিক জগতৰ ব্যক্তিসকল আছে আমাৰ যিহেতু ছাত্ৰ সন্থাৰ এই যে বিভাগকেইটা আছে এতিয়া ক্ৰীড়া বিভাগটো আছে বা সাংস্কৃতিক বিভাগটো আছে এই বস্তুটো অসমৰ প্ৰতিটো চুকে কোণে যিমান খেলুৱৈ আছে মানে আপোনাৰ ষ্টেটৰ পৰা ইণ্টাৰনেশ্যনেল লেভেলৰ যিমানখিনি প্লেয়াৰ আছে বা ৰাজ্যিক আৰু ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আছে এই যদি গোটেই লিষ্টখন বনাব পৰা যায় আৰু এই লিষ্টখন বনাই পিনে যদি সকলো খেলুৱৈ বা সাংস্কৃতিক জগতৰ বিষয়াসকল বা খেলুৱৈ জগতৰ এটা যদি প্লেটফৰ্ম আনিব পৰা যায় তেওঁলোকৰ সমস্যা কি আছে তেওঁলোকে আজি ৰেজিনা ধৰক যিসকলক চিনি পাওঁ তেওঁলোকক চিনি পোৱাসকলক চিনি পাইছে বা আজি ৰেজিনা ওলাইছে ৰেজিনা হয়তো কোনোবা চিনি পাব এতিয়া কম বেছি পৰিমাণে চিনি পায় আজি এই মঞ্চত বহুতে চিনি পাব তো এই যে খেলুৱৈসকলৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি অন্ততঃ যদি আমি পইণ্ট আউট কৰি
গভৰ্ণমেণ্টৰ ওচৰত যদি এই বস্তুখিনি আমি ৰাখিব পাৰোঁ যে আমাৰ ৰাজ্যিক পৰ্যায়ত ইমানখিনি খেলুৱৈ আছে বা ইণ্টাৰনেশ্যনেল পৰ্যায়ত ইমানখিনি আছে, এই গোটেই খেলুৱৈসকলৰ সমস্যাখিনি যদি চৰকাৰৰ ওচৰত আমি সমস্যাখিনি যদি দাঙি ধৰিব পাৰোঁ, অন্তত মই ভাবোঁ সেই খেলুৱৈসকলৰ কাৰণে সেই সুবিধাখিনি পাব বা ঠিক সেইধৰণে প্ৰতিটো দিশতে যদি সেইধৰণে যদি সমাধান কৰাৰ চেষ্টা কৰে, মই ভাবিছোঁ অন্তত দিনত এই বস্তুখিনি অন্তত সমাধান হ'ব। আমি খেল মানে আজিৰ তাৰিখত এটা কথা চাওক, স্পৰ্টছ এটা এখন মাধ্যম, ক্ৰীড়া এটা এখন মাধ্যম, যিটো মাধ্যমৰ জৰিয়তে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে কিন্তু আমি নিজৰ প্ৰতিভাৰে কিন্তু আমি ৱৰ্ল্ডত নিজৰ প্ৰতিষ্ঠা কৰিব পৰা এটা মাধ্যম। এই মাধ্যমটো মই ভাবিছোঁ আজি তাৰিখত উঠি অহা প্ৰজন্মৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী, প্ৰতিজন আমাৰ ল'ৰা ছোৱালীক কিন্তু প্ৰয়োজন আছে। খেলে আমাক মানে মানসিকভাৱে আমাক সুস্থ কৰি ৰাখে বা আমাক প্ৰতিটো দিশতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত খেলে কিন্তু আমাক আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত সহায় কৰে। যদি খেল আজিৰ তাৰিখত মই কৈছোঁ প্ৰতিজন ল'ৰা ছোৱালীৰ কাৰণে খেলৰ প্ৰয়োজন, ঠিক সেইধৰণে খেলটো আমি যিমানখিনি পাৰিছোঁ, আমি আজি কাৰাটেৰ লগত জড়িত, হয়তো কোনোবা ফুটবলৰ লগত জড়িত, প্ৰতিটো বিভাগে এই বস্তুটো অকণমান চিন্তা কৰক। মই নিজেও এতিয়া কাৰাটেৰ যিমানখিনি পাৰোঁ মই বাগিচা গাঁও অঞ্চলত চেষ্টা কৰি আছোঁ যে মই সেই মুক্ত যিসকল প্ৰতিভা আছে তেওঁলোক কেনেকৈ উলিয়াই দিব পাৰোঁ। ঠিক সেইদৰে যদি প্ৰতিটো ডিষ্ট্ৰিক্টত আজি ৰেজিনাই কৈছে তেওঁ শিক্ষাগুৰুৱে তেওঁক কিমান সহায় কৰিছে, আৰু মই নিজে জানো ব্যক্তিগতভাৱে তেওঁৰ শিক্ষাগুৰুৰ মই এটা ভাল সম্পৰ্ক, মই তেওঁৰ লগত বিভিন্ন কথা বতৰা পাতি থাকোঁ। তেওঁ যথেষ্টখিনি কৰে, তেওঁ চাকৰি কৰে ধন আধা ধন ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু তেওঁ ব্যয় কৰে। তো গতিকে তেনেধৰণৰ যদি প্ৰশিক্ষক থাকে, মই ভাবোঁ উঠি অহা প্ৰজন্মৰ যিসকল খেলুৱৈ আছে এই খেলুৱৈখিনি কিন্তু যথেষ্ট সহায় পাব। আজি ৰেজিনাক ঘৰৰ বজাৰৰ পৰা প্ৰতিটো দিশত খেলৰ পৰা প্ৰতিটো দিশত সহায় কৰিব। অকল ৰেজিনাকে নহয়, মই জনাত ৰেজিনাৰ লগত যিমানখিনি খেলুৱৈ আছে প্ৰতিজন খেলুৱৈ কম বেছি পৰিমাণে চবকে সহায় কৰে, ঠিক সেইধৰণে উলিয়াই নিয়াৰ চেষ্টা কৰিছে। ঠিক প্ৰতিটো দিশৰ যদি প্ৰশিক্ষকসকলে বা আমাৰ নৱসংগঠনৰ ব্যক্তিসকলে এই ইনিচিয়েটিভটো যদি লয়, তেতিয়া মই ভাবোঁ অন্তত আমাৰ এই প্ৰতিভাসকল নিজৰ প্ৰতিভাৰে তেওঁলোকৰ সহযোগত অন্তত বিশ্বৰ দৰবাৰ জিলিকি উঠিব পাৰিব বুলি ভাবিছোঁ। আৰু এই যে যিটো খেলুৱৈসকলৰ যিটো ল'ৰা ছোৱালীৰ কথা এটা হেৰি আহিলে, ছোৱালীৰ ক্ষেত্ৰত কিছু কমে, মই এটা কথা জানো যে আমি বৰ্তমান সময়ত কোনো ল'ৰা কোনো ছোৱালী এইবোৰ আমাৰ মাইণ্ডৰ পৰা অন্তত আঁতৰাব লাগে, যিটো পাৰ্থক্যটো অন্তত আঁতৰাব লাগে। ল'ৰাই যিটো কৰিব পাৰে ছোৱালীও সেইটো কৰিব পাৰে সমান, কাৰণ আজিৰ দিনত আপুনি চাব ল'ৰাতকৈ বেছি কিন্তু ছোৱালীয়ে আগবাঢ়ি গৈ আছে। তো গতিকে ছোৱালীও কোনো ক্ষেত্ৰত কম নহয়, তেওঁলোকক কেতিয়াও ভাবিব নালাগে যে আমি ক'ৰবাত প্ৰিপেয়াৰ কৰি আছোঁ, আমি ক'লে কোনোবাই কিবা ক'ব, এই বস্তুটো কেতিয়াও মাইণ্ডত আনিব নালাগে। কোনে কি ক'ব লেট দেম গো, সেইটো আমাৰ প্ৰয়োজন নাই। মই কি কৰিম, মই কি কৰিছোঁ, এই বস্তুটো নিজে যদি প্ৰশ্ন কৰোঁ, সেই মই এটা কথাই জানো যে আমি যদি যোগ্য হওঁ, আমি যোগ্য হ'লে সফলতা এদিন নিশ্চয় পাব। গতিকে এই বস্তুটো মই এটা বস্তু চিনেমা এখনৰ পৰা শিকিছিলোঁ, চাই পিনে গম পাইছিলোঁ। 3 Idiots চিনেমাখন আপুনি চাইছে, 3 Idiots চিনেমাত এটা কথা লাষ্টত কমেণ্ট কৰিছিল যে কাবিলিয়ত বলো ছাকচেছ তোমাৰ পিছে দেৰেগা। গতিকে যোগ্য যদি হওঁ সফলতা আমাৰ পাছত দৌৰি যাব। গতিকে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক এটা কথা কওঁ যে পঢ়াৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, অন্তত নিজক যোগ্য কৰক। নিজক যেতিয়া যোগ্য কৰিব পাৰিব, সফলতা পাছত আপুনি দৌৰিব নালাগে, সফলতাই আপোনাৰ পাছত দৌৰিব। এই কথাটো যদি মাইণ্ডত ছেট আপ কৰি অন্তত নিজৰ সাহস, বিশ্বাস, ধৈৰ্য এই তিনিটা বস্তু লৈ আগবাঢ়ি যায়, কোনো কাকো কেতিয়াও ৰখাব নোৱাৰে বুলি মই ভাবোঁ। আৰু এইটোৱে মই উঠি অহা প্ৰজন্মৰ কাৰণে আহ্বান জনাইছোঁ, অভিভাৱকসকলকো আহ্বান জনাইছোঁ, অন্তত যাৰ যিটো প্ৰতিভা আছে প্ৰতিভাৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত সহায় কৰক। আৰু আমি অন্তত আজিৰ তাৰিখত ক্ৰীড়া জগতৰ কাৰণে অন্তত আমাৰ জৰিয়তে যিখিনি কৰিব পৰাৰ ভিতৰত আছে, ডেফিনেটলি আমি কৰিম বুলি আপোনালোকৰ এই মঞ্চৰ জৰিয়তে কৈছোঁ। যিখিনি কৰিব পৰাৰ ভিতৰত আছে সেইখিনি আমি কৰিম, আৰু এইখিনি কথাই কৈছোঁ। আৰু এজন খেলুৱৈ হিচাপে খেলুৱৈসকলক এটা আহ্বান কৰিছোঁ যে এজন খেলুৱৈ হ'বলৈ হ'লে সদায় এই 3টা বস্তু দৰকাৰ। আমি যিহেতু আমাৰ পিতৃ মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সদায় সন্মান কৰিব লাগিব। এই বস্তুটো যদি নাথাকে এজন ভাল খেলুৱৈ কেতিয়াও হ'ব নোৱাৰে। অন্তত খেলুৱৈ বুলি ক'লে আমাৰ ডিচিপ্লিন, আমাৰ কথা বতৰাৰ পৰা আদি কৰি ব্যৱহাৰটোৰ পৰা যে মানুহে গম পাব লাগিব যে এজন খেলুৱৈ। গতিকে নিজৰ পিতৃ মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সন্মান কৰি পিনে মই যিখিনি ক'লোঁ ধৈৰ্য, সাহস, বিশ্বাস, এই বস্তুটো যদি লৈ আগবাঢ়ি যায় সফলতা এদিন আপোনাৰ পাছত এই কথাখিনি ধন্যবাদ আপোনাক। আৰু দীপুতে যেনেকৈ কৈ ক'লে যে প্ৰথমতে আমাৰ গাৰ্জেনসকল যিসকল তেওঁলোকক অকণমান
ইয়াৰ বিষয়ে অকণমান ভাবিবলগীয়া কথা তো গাৰ্জেনসকলে প্ৰথমতে নিজৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীক তেওঁলোকে অলপ গাইডেঞ্চ দিব লাগিব লোকৰ কথা শুনাতকৈ নিজৰ ল'ৰা ছোৱালীৰ কথা শুনক আপুনি আৰু তেওঁ কি বিচাৰে হ'বলৈ বা তেওঁৰ কি প্ৰতিভা আছে সেই প্ৰতিভা ফ'কাছ কৰিবলৈ তেওঁক অকণমান সময় দিয়ক আৰু তেওঁ যিটো দিশত আগবাঢ়িব বিচাৰিছে এইটো দিশত যেনে আগবাঢ়ি যায় তাৰ কাৰণে তেওঁক আপোনালোকে গাইডেঞ্চ বহুত দৰকাৰ আৰু মই অনুৰোধ কৰোঁ আমাৰ যিসকল বিষয়ববীয়া আছে মোৰ এই চেনেলৰ যোগেদি তেওঁলোকে ৰিপুদা কৈ অহা নিচিনাকৈ তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰক এইটো নহয় যে অকল আপোনাৰ খেল বিভাগৰ হওক সাংস্কৃতিক হৈ গ'ল যেনেকৈ শিল্পী অন্য বহুত শিল্পী আছে মই ইয়াৰ মাজতে কওঁ মোৰ ভাইটি যেনেকৈ ধুনীয়া আৰ্ট কৰে সি বৰ্তমান গুৱাহাটীত প্ৰাইভেট ইনষ্টিটিউটৰ পৰা সি টিচাৰ মানে হেৰি কৰি 20,000 টকা কমচে কম সি ইনকাম কৰিলোঁ কথাটো কৈছোঁ কিন্তু এতিয়ালৈকে তাৰ একো চাকৰি হোৱা নাই তো তেনেকুৱা বহুত ধৰণৰ আৰু প্ৰতিভাগৰাকী আছে যাক নেকি আমি বিচাৰি পোৱা নাই বা ক'ৰবাত হয়তো লুকাই আছে তো এইবিলাক আমি আমাৰ যিবিলাক সামাজিক ব্যক্তি যিবিলাক জড়িত ওতঃপ্ৰোতভাৱে আমাৰ যেনেকৈ ছাত্ৰ সন্থা আছে আমাৰ আদিবাসী চাহ জনজাতিৰ ছাত্ৰ সন্থা আছে বা এনেকুৱা যিবিলাক আমাৰ NGO টাইপৰ আমি যিবিলাক চৌকে আমি দেখুৱাব পাৰোঁ আমি তেওঁলোকক আমি ফ'কাছত আনিব লাগে অলপ আৰু মৈত্ৰীবা আপোনাৰ ওচৰতো আহিছোঁ আপুনি যেনেকৈ অনাতাঁৰ ৰেডিঅ' চেণ্টাৰৰ আপুনি কৰ্মৰত আৰু এগৰাকী আদিবাসী ব্যক্তি হিচাপে আপুনিও আপোনাৰ ইনিচিয়েটিভ লৈ আছে তো আপুনি আমাৰ দৰ্শককেইটা মই লাষ্ট পৰ্যায়লৈ আহিছোঁ আৰু এটা মেছেজ আপুনি কি দিব বিচাৰে অভিভাৱক হৈ গ'ল বা আমাৰ উঠি অহা নৱপ্ৰজন্ম বিশেষকৈ মই আজি বিশেষকৈ মোৰ টপিকটো আদিবাসী বা চাহ জনজাতিসকলৰ ওপৰত মই কৈছোঁ চ' মই আজি চাহ জনজাতিৰ বিষয়ে কথা পাতিম এতিয়া আমাৰ চাহ বাগিচা অঞ্চলত আমি যেতিয়া খেল পথাৰবোৰ দেখোঁ তাত মানে আপোনাৰ ল'ৰা ছোৱালীবোৰ খেলিবলৈ বল নাথাকিলেও তেওঁলোকে এটা বলো খেলে তো এনেকৈ বহুতো বাগানত বহুত ভাল ভাল আমাৰ খেলুৱৈ আছে সেইসকলক যদি ভাল কোনোবা এজন খেলুৱৈৰ লগত যদি তেওঁলোকক ইণ্টাৰেকশ্যন কৰা হয় বা তেওঁলোকক কোচ আমি শিকোৱা হয় তেওঁলোক অভিয়াছলি আগবাঢ়ি যাব তাৰপিছত ভাৰতত এনেকুৱা কিছুমান ঠাই আছে য'ত শিক্ষা হেৰি কম শিক্ষিতৰ সংখ্যা বহুত কম হাৰিয়ানাতে ধৰক আপুনি তাত শিক্ষাৰ সংখ্যা কম কিন্তু খেলুৱৈ বহুত আছে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত খেলিছে এতিয়া আপুনি কেনিয়াৰ কথা কওক তাতো আমাৰ খেলুৱৈ বহুত কিছু শিক্ষিত হাৰ কম আৰু এতিয়া যিটো চৰকাৰে চাহ বাগিচাৰ মানে জগন্নাথ মন্দিৰৰ এটা হেৰি কৰিছে স্থাপন কৰা মই ভাবোঁ সেই জগন্নাথ মন্দিৰৰ ওচৰতে যদি অকণমান যদি কিবা এটা আৰু এটা ৰুম বনায় বা তাতে যদি আমাৰ ল'ৰা ছোৱালীখিনি কোচিঙৰ APSC হওক বা UPSC হওক তাৰপিছত খেলুৱৈ হওক বা যিবোৰ ল'ৰা ছোৱালী ঘৰত ভাল কাৰেণ্টৰ ব্যৱস্থা নাই বা পঢ়াৰ পৰিৱেশ নাই হুলস্থুল হয় গধূলি পঢ়া শুনা সেই ল'ৰা ছোৱালীখিনিক আনি যদি সেই জগন্নাথ মন্দিৰ য'ত বনাই আছে তাৰ ওচৰতে যদি ধুনীয়াকৈ কিবা লাইব্ৰেৰীৰ ব্যৱস্থা কৰি দিয়ক বা খেলৰ কোনোবা এজন ভাল কোচিং আহি তাত শিকোৱাৰ ব্যৱস্থা কৰি দিয়ক এইটোৱে মই অনুৰোধ কৰিছোঁ আমাৰ চৰকাৰক তো বাইদেউ খুব ধন্যবাদ আপোনাৰ যি মানে যিবিলাক এডভাইচ কৰিছে আৰু এই কথাবিলাক আমি যদি আজি মোৰ মাধ্যমেৰে আপোনালোকে চাই আছে এই ভিডিঅ'টোৰ মাধ্যমেৰে ফেচবুক আৰু আপুনি ইউটিউবত এই ভিডিঅ'টো উপলব্ধ গতিকে এই ভিডিঅ'টো যদি চাইছে আপুনি আৰু 10জনৰ লগত শ্বেয়াৰ কৰক যাতে এই কথাখিনি আমি অন্য 10জনৰ লগত শ্বেয়াৰ কৰি পিনে আমি ইয়াৰ সঠিক এটা আমি দিশত আমি কেনেকৈ আমি নৱপ্ৰজন্মক আগুৱাই লৈ যাব পাৰোঁ তো আমি সকলোৱে ইয়াৰ কাৰণে কাম কৰিব লাগিব আৰু প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব বাইদেউ প্ৰত্যেকজন আজি এইটো নহয় যে মই সমাজৰ কাৰণে একো এটা কৰিব নোৱাৰোঁ আজি মই এটা ইউটিউব চেনেল আৰম্ভ কৰিছোঁ ফেচবুক পেজৰ পৰা মই সমাজক এটা বাৰ্তা দিব চেষ্টা কৰিছোঁ তো প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ ইয়াৰ লগত জড়িত আৰু প্ৰত্যেকজন ব্যক্তিয়ে নিশ্চয় সমাজৰ কাৰণে কিবা এটা অৱদান আগবঢ়াইছে হয় আজি যদি আপুনি কাৰোবাৰ ভিডিঅ' এটা চাই পেলাই কিবা এটা কমেণ্ট কৰিছে সেইটো এটা সমাজৰ কাৰণে আপুনি অৱদান যে ভাল কমেণ্ট কৰিছে নে বেয়া কমেণ্ট কৰিছে তো সেই কমেণ্টটোৱে আপোনাৰ যিজন এতিয়া মোৰে ভিডিঅ'টোত কোনোবাই যদি বেয়াকৈ কমেণ্ট কৰিলে নিশ্চয় মোৰ ওপৰত ইম্পেক্ট হ'ব মই সেইটো কথা ভাবিব লাগিব যে কিয় তেওঁ বেয়াকৈ ক'লে বা কোনটো বিষয়ৰ ওপৰত তেওঁ কৈছে নিশ্চয় তেওঁৰ ওপৰত সেই ব্যক্তিজন সেইটো বিষয়ত কি যেন এক্সপাৰ্ট হয় তেওঁ যদি ভাল ৰায়টো দিয়ে অভিয়াছলি মই ল'বলৈ চেষ্টা কৰিব লাগিব হয়নে বাইদেউ তো বাইদেউ মই লাষ্ট পৰ্যায়লৈ আহিছোঁ তো আপোনাৰ পৰাও মই তেনেকৈ আপুনি বহুতকেইটা কথা ক'লে আমাৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে ক'লে গাৰ্জেনৰ বিষয়েও ক'লে তো মই আপোনাৰ পৰাও তেনেকৈ শেষৰ আপোনাৰ পৰা এটা মন্তব্য বিচাৰিছোঁ যিখিনিকে আমাৰ ছ'চিয়েলি আমাৰ
উঠি অহা নৱপ্ৰজন্মৰ কাৰণে সমাজৰ কাৰণে বা যিসকল ব্যক্তিয়ে ওলাই আহিছে সাংস্কৃতিক জগতৰ লগত জড়িত হ'ব বিচাৰিছে তেওঁলোকক আপুনি লাষ্ট এটা মেছেজ মোৰ এটাই মেছেজ বুলি কিয় কওঁ যিহেতু এতিয়া নবীন হওক প্ৰবীণ হওক যিসকল সাংস্কৃতিক দিশত হওক বা সাহিত্যিক দিশত বা ক্ৰীড়া দিশত হওক এইটোৱে ক'ব বিচাৰোঁ যে ইজনে সিজনক আঙুলিয়াতকৈ ইজনে সিজনক হাতখন ধৰি আগুৱাই নিয়াটো ভাল কাৰণ যেতিয়া যদি আমি আগবাঢ়ি যদি লগতে হাত ধৰি যদি আগবাঢ়ি নাযাওঁ প্ৰতিটো ক্ষেত্ৰত তো মই নাভাবোঁ যে কেতিয়াও আমাৰ যিকোনো ক্ষেত্ৰত আমি আগবাঢ়িব হ'লে ইজনে সিজনক লৈ চলিবই লাগিব আৰু ইজনে সিজনক এৰি চলি কেতিয়াও মানে কোনো এটা বস্তু সম্পূৰ্ণ নহয় তো এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ আদিবাসী ছাত্ৰ সন্থাই হওক বা আমাৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই হওক নাম হয়তো দুইটা বেলেগ বেলেগ কিন্তু সিহঁতৰ মটিভটো এটাই নহয় জানো যে আমি সমাজখন আমাৰ শিক্ষিত হাৰ হওক প্ৰতিটো ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰত হওক সাহিত্যিক ক্ষেত্ৰত হওক খেলৰ ক্ষেত্ৰত হওক আমি আগবঢ়াই নিব লাগে তো মতবিভেদটো থাকিবই বাৰু কিন্তু আমি সদায় কি হৈছে লগে ভাগে কাম কৰিব লাগে আৰু ইজনে সিজনক আঙুলিয়াৰ আগতে আমি ইজনৰ সিজনৰ উইক পইণ্টখিনি আঁতৰ কৰি পিনি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই বস্তুটোত গুৰুত্ব দিয়া হ'লে বেছি ভাল হয় আৰু সহায় সহযোগিতা সকলোৰে কামনা কৰিছোঁ প্ৰতিটো দিশত আৰু আমিতো আছোৱে বাৰু চ' লাষ্ট মই ৰেজিনা বাইদেউৰ পৰা জানিব বিচাৰিম আৰু আমাৰ ভিডিঅ'টো আজি ডিছকাশ্যনৰ সমাপ্ত পৰ্যায়লৈ আহিছোঁ আৰু যিহেতু বহুত দীঘলীয়া হৈছে হয়তো আমনি পাইছে আপোনালোকে আৰু ৰেজিনা বাইদেউ আপোনাৰ আপুনি কি ক'ব মই এটাই কথা ক'ম যে এই যে বাইদেউ অকণমান যে আমি কৈ গ'ল যে মানে জাতিলৈ ভেদভাৱ কৰে হয় নাই তো বহুতে ভাবে যে আমাৰ মানে জাতিৰ ল'ৰা ছোৱালী মানে বহুত বেলেগ হয় নাই মানে ভালকৈ পিন্ধিব নাজানে থাকিব নাজানে কথা পাতিব নাজানে সেনেকৈ লৈ ময়ো কিছুমান জেগাত সেনেকৈ পাই থৈছোঁ তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে আমাৰ বাগানৰ ল'ৰা ছোৱালী সেইবোৰ চোৱাতকৈ সেই আমাৰ বাগানৰ ল'ৰা ছোৱালীৰ টেলেণ্টবোৰ চাওক যিহেতু আমাৰ বাগানৰ ল'ৰা ছোৱালী বহুত কঠোৰ পৰিশ্ৰম কৰিব পাৰে তাৰপিছত বহুত ধৈৰ্য শক্তি আছে আৰু বহুত টেলেণ্টো আছে কিন্তু আমাৰ দেশ পৰিৱেশৰ কাৰণে আমি আগুৱাই যাব নোৱাৰোঁ কিন্তু সেইটো লৈ কিছুমানে আগতে কৈ গৈছিলে মানে যে বাগানৰ ল'ৰা ছোৱালী একো কৰিব নোৱাৰে তো মই সেইচবকে ক'ব বিচাৰিছোঁ যে আমাৰ বাগানৰ ল'ৰা ছোৱালী সেনেকুৱা সুবিধা পাওক তেতিয়া দেখাই দিব যে আমাৰ বাগানৰ ল'ৰা ছোৱালী আছে কেনেকুৱা তো সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বাগানৰ ল'ৰা ছোৱালীক মানে হেৰি নকৰক আৰু যে আমিও এটা হেৰি মানুহ হওঁ আৰু অকল বন কৰাৰ কাৰণে বাগিচাৰ ল'ৰা ছোৱালী নহয় আমিও সুবিধা পালে উৰিব পাৰিম সেইটোৱে ক'ব বিচাৰিছোঁ আৰু যিহেতু আমাৰ বাগানৰ মানুহৰ এটা হেৰি আছে যে আঙুলিয়াই আপুনি ক'লে যে মানে সি বিয়া কৰিছে যিহেতু আমাৰ ঘৰতে আমাৰ দাদা ভাইটি নাই আমি 6জনী মানে বাই ছোৱালী তো যেতিয়া মই ওলাই আহিলোঁ মোৰ ঘৰৰ পৰা তেতিয়া ময়ো বহুতখিনি কথা শুনিলোঁ মানে সিহঁতৰ ঘৰত ল'ৰা নাইতো তো ই মানে অলপ বেছি আৰু বেয়া দিশত ক'ব ল'লে মোক তো মই ভাবিছোঁ সেইবোৰ কোৱাতকৈ আপোনালোকে অলপ সাহস দিয়ক যে ছোৱালীজনী আৰু দুখত যাব যেতিয়া মই খেলিবলৈ প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া মোৰ ঘৰৰ ওচৰ পাছৰ মানুহকেইটা মোক মাত লগোৱা নাছিলে যে তুমি ক'ৰবাত খেলিব গৈছা ভাল খেলিবা সেনেকৈ মানে মাত লগোৱা নাছিলে ভাবিছিলে কিবা পইচা বিচাৰিব নেকি তো সেনেকৈ মাত খাই লগোৱা নাছিলে বহুত দুখ পাইছিলোঁ মোৰ মনত যে একো নাই মই কষ্ট কৰিম মোৰ যদি মোৰ ঘৰৰ ফেমিলি মোক দিব পৰা নাই মা পাপা দিব পৰা নাই কাৰণ মা পাপা ভাবে যে ল'ৰা ছোৱালী গৈকে কাম কৰোঁ চবেইতো ভাবে যে মোৰ ল'ৰাটো মোৰ ছোৱালীটো ভালে কিন্তু পৰিস্থিতিয়ে মানুহক সেনেকৈ কৰি দিয়ে তো যেতিয়া মই সেনেকৈ মই এতিয়া মোৰ যদি সেনেকৈ হেৰি আছে মই কষ্ট কৰিছোঁ মোৰ যোনটো কাম মই কৰিমেই আপোনালোকৰ পৰা মোক একো নালাগে অকণমান সাহস দিওঁ যে তুমি যোৱাচোন তোমাৰ ভাল হ'ব সেই কথাষাৰেই লাগে আৰু একো নালাগে পইচা পাতি নালাগে মই কষ্ট কৰিমতো মই পামেই হয়নে কিন্তু সেই মুখৰ কথাটো লাগে সহায়টো যে মানে তুমি যোৱা তোমাৰ ভাল হ'ব বুলি তো মই মানে সেইটোৱে ক'ব বিচাৰিছোঁ মই যে এনেকুৱা দুখ পাই থৈছোঁ সেনেকৈ আৰু কোনোবাই যদি উঠি আহিছে তো তাইক মানে আপোনালোকে এই মুখৰ কথাটোৱে দিয়ক ছাপোৰ্ট কৰক সঁহাৰি লাগে যে যাওক তোমাৰ ভাল হ'ব সেনেকৈ সেইটোৱে আৰু ক'ব বিচাৰিছোঁ চ' আজি ভিডিঅ'টোত উপৰোক্ত আমাৰ যিসকল বক্তা আছে তেওঁলোকে বহুত ধুনীয়াকৈ
বিশ্লেষণ কৰিলে আৰু আজি এই ভিডিঅ'টো মানে মই এই চেনেলটোৰ যোগেদি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ যিসকল চাহ শ্ৰমিক চাহ জনগোষ্ঠীসকলৰ শোষিত আৰু বঞ্চিত কিছুমান অধিকাৰৰ পৰা সেই অধিকাৰবিলাক আপোনালোকে চাওক আমাৰ টি ট্ৰাইবৰ ল'ৰা ছোৱালীসকলো বহুত টেলেণ্টেড আছে আৰু আমাৰ যিসকল উপৰোক্ত আমাৰ ব্যক্তি আছে তেওঁলোকে যিসকল সমাজৰ মানে আমাৰ গাৰ্জেন আছে তেওঁলোকে আমাৰ কিছুমান উঠি অহা নৱপ্ৰজন্মক আমাৰ হীন চকুৰে অকণমান চোৱাটো আপোনালোকে বন্ধ কৰক আৰু আপোনালোকে তেওঁলোকক অকণমান গাইডেঞ্চ দিয়ক তেওঁলোকক সঁহাৰি বিচাৰিছে আৰু উঠি অহা এই নৱপ্ৰজন্মক এটা নতুন ৰাস্তা নতুন দিশত দি পিনে আমাৰ এই চাহ জনজাতিক আমি সকলোৱে এটা নতুন দিশত লৈ এটা ভাল প্লেটফৰ্মত প্ৰতিষ্ঠা কৰিব চেষ্টা কৰোঁ আহক আৰু আজি এই ভিডিঅ'টোত সুদূৰ শিৱসাগৰৰ পৰা ডিপুদা অহাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আপোনাক লগতে মৈত্ৰী বাইদেউ আপুনি যিহেতু আপোনাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা আজি সময় উলিয়াই আজি মোৰ এই ভিডিঅ'লৈ আপুনি আহি দুআষাৰ মোৰ লগত কথা পাতিলে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ দিছোঁ লগতে সুজাতা বাৰ লগত মই লাষ্ট 2-3 দিনৰ পৰা কথা পাতিছোঁ তেওঁ বহুত গাইডেঞ্চ দিছে মোক আৰু যিহেতু মই ইউটিউবত নতুনকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ গতিকে তেওঁ ভাল পাইছে আৰু সুজাতা বা মোৰ চেনেলত আহি পিনে আজি যি দুআষাৰ কথা পাতিলোঁ আমি ফিউচাৰত আমি নিশ্চয় আৰু ভালকৈ কথা পাতিম আৰু যদি ৰাইজৰ ইমান হয় আমি নিশ্চয় কথা পাতিম বাইদেউ আৰু আপোনালোকৰ যেনেকৈ মৰম আশীৰ্বাদ বিচাৰি পিনে মই আজি আপোনালোকৰ লগত দুআষাৰ কথা পাতিলোঁ আৰু ৰাইজেও যেন সঁহাৰি দিয়ে লগতে ৰেজিনা বাইদেউৰ বিষয়ে মই কেইদিনমান পৰাহে মই অকণমান ষ্টাডি কৰি পিনে গম পাইছোঁ তো মোৰ দৰে এনেকুৱা বহুত ব্যক্তি আছে যি ৰেজিনা বাইদেউৰ বিষয়ে নাজানে আৰু আমাৰ এই খেলৰ ওপৰত যি বাইদেউৰ প্ৰতিভা আছে 6গৰাকী অকল ছোৱালী তেওঁলোকৰ ঘৰত আৰু তেওঁ যি আজি এগৰাকী পাৰ্মানেণ্ট কাম এটা কৰিবলগীয়া হৈছে দেউতাকৰ তাৰ লগতে ঘৰখন চলাবলগীয়া হৈছে তাৰ লগতে নিজৰ খেলৰ পৰিচৰ্যা কৰিবলগীয়া হৈছে তাৰ কাৰণে তেওঁৰ আমি সহায় কৰিব লাগে আমি যি পাৰোঁ তেনেকুৱা নহয় যে আমি কমেণ্টছ কৰিব লাগে তেওঁক আমি ছাপোৰ্ট কৰিব লাগে আমি বেলেগে একো সহায় কৰিব লাগে তেওঁক ছাপোৰ্ট কৰিব লাগে উৎসাহ দিব লাগে আৰু আমাৰ সমাজৰ কিছুমান ব্যক্তি যিসকল আছে তেওঁৰ কাৰণে কেনেকুৱা ধৰণৰ আমি হেল্প কৰিব পাৰোঁ সেইটো চাব লাগে চ' তেনেহ'লে আজিৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু সকলোকে মই ধন্যবাদ দিছোঁ থেংক ইউ ছ' মাছ